নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আকৌ এবাৰ আপোনালোক সকলোকে দ্য সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এনে এগৰাকী ব্যক্তিক লৈ আহিছোঁ, যিগৰাকী ব্যক্তিয়ে আমাৰ ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল তেওঁৰ খেলৰ জৰিয়তে। বক্সিং খেল এনে এবিধ খেল যিটো শাৰীৰিক আৰু মানসিকভাৱে আপুনি দৃঢ় হ'ব লাগিব, সবল হ'ব লাগিব, ডিচিপ্লিন থাকিব লাগিব। সেই সকলোবোৰ কেনেদৰে তেওঁৰ যাত্ৰাত কৰি গৈছিল তেওঁৰ মুখেৰে আজি সেই কথাবিলাক আমি জানিব চেষ্টা কৰিম। তেওঁ অকল খেলুৱৈ নাছিল, বৰ্তমান ডিব্ৰুগড় বক্সিং একাডেমীৰ প্ৰশিক্ষক তথা প্ৰতিষ্ঠাপক, লগতে অসম বক্সিং সন্থাৰ চিলেকশ্যন কমিটিৰ সদস্য, লগতে ডিব্ৰুগড় জিলা বক্সিং সন্থাৰো তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। আহক আজি তেওঁৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। তেওঁৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল, কি কি ছেক্ৰিফাইচ কৰিবলগীয়া হৈছিল, আৰু কেনেদৰে তেওঁ আহি এই পৰ্যায়ে পালেহি, তেওঁৰ মুখেৰে আজি শুনিবলৈ আমি চেষ্টা কৰিম। আহক। নমস্কাৰ এনামুল্লাহ। নমস্কাৰ। এই শ্ব'লৈ মোক মতাৰ কাৰণে নিমন্ত্ৰণ কৰি অনাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ তোমালৈ আৰু তোমাৰ সতীৰ্থবৃন্দলৈ। ধন্যবাদ। কেনেকুৱা পাইছে? খুব ভাল লাগিছে। সাধাৰণতে আমি এজন শিক্ষকে যেনেকৈ এজন ছাত্ৰক পঢ়াই মেলি আগবঢ়াই লৈ যায়, IAS হয়, ACS হয়, শিক্ষক পিছত থাকি যায়, ঠিক এনেকৈ আমাৰ খেলৰ জগততো খেলুৱৈ হিচাপে নেম ফেম পোৱা যায়, কিন্তু খেলুৱৈ এজনৰ পিছত এজন প্ৰশিক্ষক যে থাকে, সময়ৰ সকলোৱে পাহৰে, সময়ৰ গাঁৱত থাকি যায়। যে এইটো এটা মই ভাবোঁ ব্যতিক্ৰম। সাধাৰণতে আজি সচৰাচৰতে চলি থাকোঁতে লাভলিনাক চবেই চিনি পায়, লাভলিনাৰ কোচক খুব কম মানুহে চিনি পায়। হয়, শিৱথাপাক সকলোৱে চিনি পায় অসমৰ, কিন্তু শিৱথাপাৰ কোচ কোন খুব কম মানুহে জানিব। যমুনা বড়ো, অংকুচিতা বড়ো, ইমদাদ হুছেইন, চাণক্য গগৈ, অসমৰ বক্সাৰ গৈছে। ঠিক সেনেকৈ ডিংকু সিং, মেৰিকমৰ যিহেতু বায়'গ্ৰাফি এটা ওলাইছিলে, সেইকাৰণে বহুতে জানে মৈবাং সিং তেখেতৰ কোচ আছিলে বুলি। সেনেকৈ বহুত ডাঙৰ ডাঙৰ সুনীল ছেত্ৰীক আমি চবেই চিনি পাওঁ, আজি য'ত ফুটবলৰ এজন তাৰকা ভাৰতবৰ্ষৰ, কিন্তু তেখেতৰ কোচ কোন খুব কম মানুহে জানে। সীমিত কোচ সাধাৰণতে প্ৰশিক্ষকসকল এটা পৰিধিত থাকি যায়, কিন্তু এইটো থেংকলেছ জব হয়। তাৰ কাৰণে আমি দুখ নকৰোঁ এজ এ কোচ হিচাপে বা প্ৰশিক্ষক হিচাপে, কিন্তু এনেকুৱা যেতিয়া অপৰচুনিটি পাওঁ বা এনেকুৱা নিমন্ত্ৰণ চব পাওঁ, তেতিয়া আমি অলপ আচৰিতো হওঁ। কাৰণ সুদীৰ্ঘ 1990-91 কোনোবা সময়ৰ পৰা খেলৰ জগতৰ লগত আছোঁ। খেলুৱৈ হিচাপে মোৰ 2001 চন মানলৈকে আমি খেলিছোঁ। তেতিয়াও এই বস্তুটো দেখা নাই, আমাৰ কোচবিলাকক সোমাই মাতি নাই। আৰু কোচ হিচাপে আজি 2010 চনৰ পৰা 2026 চনলৈকে প্ৰায় 16 বছৰে হ'ল, খুব কম সংখ্যাই দেখিছোঁ। অলিম্পিকত লাভলিনাই ব্ৰঞ্জ মেডেল লগাওঁতে 2-এজন কোচক স্বীকৃতি প্ৰদান কৰিছিলে, অসম চৰকাৰ, ভাৰত চৰকাৰ বা ৰাইজে বা মিডিয়াই। সেইটো কাৰণে অলপ ভাল লাগে, ব্যতিক্ৰম বুলি ভাবিছোঁ। আৰু ক'ৰবাত আমিও বিচাৰোঁ আমাৰো মনৰ দুখ সুখ ভাল লগা সময়খিনি ক'বলৈ ৰাইজৰ মাজত, যে ৰাইজে বস্তুবিলাক কেনেকৈ ওপৰৰ পৰা দেখিবলৈ বহুত বস্তু উজু, কিছুমান টান লাগে, কিন্তু সেইটো কৰিবলৈ উজু থাকে। কিছুমান বস্তু বহুত টান দেখে কিন্তু সহজ। তো সেনেকৈ আমি সময়ৰ সেই উঠি বাঢ়ি যোৱা হয়, আমি পাহৰণি কৰিব গৈ বয়স, কোচিঙৰ এটা থাকে বয়সৰ হৈ যোৱাৰ লগে লগে কোচজনৰ ভেলিডিটিটো কমি আহে, কাৰণ তেখেত পৰামৰ্শত এটা হ'বহে পাৰে। এজন কোচ শাৰীৰিকভাৱে লাগি থাকিব নোৱাৰে, তো পাহৰণি গৰ্ভত গৈ থাকে। তো এনেকুৱা এটা পৰিৱেশত যদি আমি কিবা কথা কৈ যাওঁ, সেই কথাখিনি বহুত দিনলৈকে জীয়াই থাকিব বুলি ভাবোঁ। আৰু কেতিয়াবা আমিও আমাৰ স্মৃতি ৰোমন্থন কৰোঁতে এইচব কথাই আমাকো ভাল লাগিব বুলি ভাবোঁ। আকৌ এবাৰ মই আপোনালোকক বিৰাট ধন্যবাদ জনাইছোঁ যে আমাক মাতি অহাৰ কাৰণে। মোৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ, আৰু ভাল লাগিল আপোনাক
আপুনি যে আমাক এই আপোনাৰ বহু ব্যস্ত সময়খিনিৰ মাজত আমাক অকণমান সময় দিলে। আজি আমি জানিব চেষ্টা কৰিম আপোনাৰ পৰা আপোনাৰ এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু আপোনাৰ যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম। কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কেনেদৰে, ক'ৰ পৰা? মানে কথাটো এনেকুৱা ধৰণৰ, 1980 দশক 90 দশকৰ মই যিমানখিনি প্লেয়াৰ চিনি পাইছিলোঁ মোৰ খেলৰ জগতত থকা মোৰ ইভেণ্টৰ, মোৰ যি খেল মই খেলিছিলোঁ, কিবা সাধু লগা নিচিনা কথা থাকে। কাৰণ আজিৰ ডেটত, আজিৰ তাৰিখত আমাৰ ভাৰতবৰ্ষত, বাহিৰত আগতে হৈছে, পৃথিৱীৰ বেলেগ বেলেগ কোণত এই বস্তুটো আগে ডেভেলপ হ'ল, চিন্তাধাৰা চব চেঞ্জ আছিলে বেলেগ ধৰণৰ। কিন্তু আমাৰ ভাৰতবৰ্ষত এই চিন্তাধাৰা চব দেৰিকৈ আহিছে। তাতকৈ অসমত থাকোঁ আমি, আৰু অকণমান আমি লেট, যিহেতু আমি নৰ্থ ইষ্ট পাৰ্টত থাকোঁ, উত্তৰ পূব আমি বাসিন্দা, আমি ভাৰতবৰ্ষৰ, আমি আৰু বহুত দেৰিকৈ মেইন ষ্ট্ৰীমলৈ আহোঁ। সেইটো মানে অকল মোৰ লগতে হৈছে বুলি নকওঁ, সেইটো সময়ত যিমান খেলুৱৈ ওলাইছে, সেই যিমানে ভাল নেখেলক, যিমানে বেয়া নেখেলক, যিটো লেভেললৈকে নাযাওক, ৰাষ্ট্ৰীয় পৰ্যায় হওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায় হওক বা ৰাজ্যিক পৰ্যায়তে, তেতিয়া বিশেষ ঘৰৰ পৰা কাৰো ছাপৰ্ট নাথাকে। খেলুৱৈ জীৱন মানে 90% খেলুৱৈ ঘৰত লুকুৱাই খেল খেলিবলৈ যায়। কাৰণ তেতিয়া এনেকুৱা এটা কথা আছিলে যে খেলিলে বেয়া হ'ব, ল'ৰা পঢ়া শুনা বেয়া হ'ব, জীৱনত একো কৰিব নোৱাৰিব, মানে জীৱন শেষ, পঢ়া শুনা নহ'লে কি হ'ব। এতিয়া সেইটো নাই, এতিয়া যথেষ্ট আগবাঢ়ি আহে। মানে চৰকাৰো যথেষ্টখিনি আহিছে আৰু বহুত মানুহে এৱাৰনেছো আহিছে। আমি যেতিয়া 1990 চনত, বিশেষকৈ মোৰ খেলুৱৈ জীৱন 1990 চনত মোৰ খেলুৱৈ জীৱনৰ যাত্ৰা মই আৰম্ভ কৰিছিলোঁ। মই প্ৰথমতে বিশেষকৈ মোৰ ফুটবলাৰ আছিলোঁ। মই মিলনজী ক্লাবত ফুটবল খেলিছিলোঁ। তেখেত এতিয়া নাই, তেখেত বিচাৰো মনৰ পৰা প্ৰশিক্ষক আছিলে আমাৰ, তেখেত স্বৰ্গত বাস কৰক বুলি, আমাৰ মাননীয় স্বৰ্গীয় যদুশ্যাম। হয়। তো আমি তেতিয়া ফুটবল খেলোঁ, ফুটবল ছগিনিং ফিল্ডত আমি প্ৰেক্টিছ কৰোঁ। তেতিয়া কিন্তু এটা মানে ডিব্ৰুগড়ৰ ছগিনিং ফিল্ডখন খেলুৱৈৰে পৰিপূৰ্ণ হৈ থাকে। সেই পৰিৱেশ এটা বৰ বেলেগ ধৰণৰ পৰিৱেশ আছিলে সেইটো সময়ত, 1990 চনৰ। তেতিয়া মিলনজী ক্লাবৰ ফুটবল টিমতে অলমষ্ট 100 প্লেয়াৰ আছিলে, এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে। তেতিয়া আমি ফুটবল খেলিবলৈ আহোঁ, ফুটবল খেলিলোঁ, ঘটনা পৰিঘটনাৰ মাজত আমি এখন টুৰ্ণামেণ্ট খেলিছিলোঁ জকাইত। তেতিয়া জকাই চুক বুলি কোৱা হয়, চাইকেল দি যাবলগীয়া হয়, দিনটোত এখন বাছ চলিছিলে, তাত হাঁহচোৱা বুলি জেগা এডোখৰ আছে, তাত ফুটবল খেলিব গ'লোঁ। তেতিয়া ফুটবল খেলা মোৰ অলমষ্ট 91 বিহুৰ আগে পিছে হ'ব, মোৰ ইমানটো এইটো কাৰণে মনত আছে, বিহু আছিলে ওচৰত, বহাগ বিহু। বিহুৰ আগে পিছে ফুটবল টুৰ্ণামেণ্ট এখন হৈছিলে, খুব বৰষুণ, এতিয়া বৰষুণ কমিছে বাৰু, তেতিয়া খুব বৰষুণ হয় বিহুৰ আগে পিছে। তো খেলিব গ'লোঁ পানী ফিল্ডত, আমি বিৰাট কষ্ট কৰি খেলিবলগীয়া হ'ল। খেলিলোঁ, কিন্তু আমি খুব ভাল খেলিলোঁ, কিন্তু আমি গ'ল দিব পৰা নাছিলোঁ। আমি পানীত খেলা আমাৰ বিশেষ অসুবিধা আচলতে, তেতিয়া ছগিনিং ফিল্ডখন খুব ভাল ফিল্ড আছিলে। পানীত খেলিছোঁ, আমাৰ অসুবিধা হৈছে। আমি এটা আমাতকৈ তলৰ টিম বুলিয়ে ক'ম, মানে ষ্টেণ্ডাৰ্ড ৱাইজ মিলনজী ক্লাবটো খুব ভাল টিম প্ৰডিউচ কৰে। আমাৰ সতীৰ্থ এজন গ'লকিপাৰ, গ'লৰক্ষক, তেখেতৰ বলত গ'ল দেখালোঁ, হাৰিলোঁ। হাৰি পেলাই আমি আহিলোঁ, আমাৰ কোচে বিৰাট আমাক ক'লে যে তহঁতি এইটো টিমৰ লগত হাৰিছোঁ। তাৰপৰা ঘৰ আহিলোঁ, তেতিয়াতো মনে মনে খেলোঁ, ঘৰতো আহিলোঁ, ফাইনেল হাৰি থাকিলোঁ। ইমান কষ্ট কৰি জিকিলোঁ, ভাল ভাল টিমক হৰুৱালোঁ, ফাইনেল হাৰি থাকিলোঁ। সেইদিনা খুব মনতে ভাবিলোঁ, টিম ইভেণ্ট নেখেলোঁ। টিম ইভেণ্ট খেলিলে কোনোবাই কৰা ভুলটো, মই কৰা ভুলটোৰ কাৰণে গোটেই টিমটোৱে চাফাৰ কৰে, ভুগিবলগীয়া হয়। মোৰ পৰাও কেতিয়াবা ভুল হ'ব পাৰে, টিমটোৱে ভাল খেলে, কিন্তু এনেকুৱা গেম এটা খেলোঁ, ইণ্ডিভিজুৱেল গেম এটা খেলোঁ, যাতে ইণ্ডিভিজুৱেল গেম এটা খেলিলে যাতে মোৰ ভুল হ'লে মই তাক লৈ পেলাই ভুগিম, আৰু মই ভাল কৰিলে মই ভাল হ'ম। তাৰপিছত ফিল্ডলৈ আহোঁ, ফুটবল নেখেলোঁ, ছাৰেও কয়, যদুশ্যাম ছাৰে কয়, ফুটবল কিয় নেখেল? মই ছাৰ মই ফুটবল নেখেলোঁ। তেতিয়া আমাৰ অনুজ বৰুৱা, তেখেত DSO অফিচৰ পৰা SDSO হৈ তেখেত অৱসৰপ্ৰাপ্ত কৰিলে অলপ দিন আগত।
ছাৰেও কয়, ছাৰ তেতিয়া গোবিন্দপুৰ স্কুলৰ আমাৰ শাৰীৰিক বিভাগৰ ছাৰক আমিও পাইছোঁ। ছাৰ মই হেৰি গগন বজাৰে অ। আছোঁ, তেতিয়া আমাক ছাৰক পাইছোঁ আমি। ছাৰেও কয় যে ফুটবলটো খেলচোন, ফুটবলটো বেয়া নেখেলোচোন তই। নাই ছাৰ মই নেখেলোঁ। তাৰপৰা খুব মোৰ এজন ভাল বন্ধু আছিলে, খুব ভাল ক্ৰিকেটাৰ চেলিম আহমেদ, খুব ৰিনাউণ্ড ক্ৰিকেটাৰ হ'লগৈ তেতিয়ালৈকে। তো ক্ৰিকেট খেলিবলৈ যাওঁ, সি ক'লে ক্ৰিকেট খেলটো ফুটবল নেখেল যদি। গ'লোঁ, মোৰ খুব ভাল নালাগিলে। আকৌ সেই টিম গেম মোৰ পৰা নহ'ব। কালক্ৰমে ছমাহমান সেনেকৈ ৰাতিপুৱা দৌৰোঁ, গধূলি দৌৰোঁ ফিল্ডত, এনেই কিবা কিবি কৰি থাকোঁ। বৰিমঠত ডিব্ৰু কলেজৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে এজন আমাৰ খুব, আমি নাজানো তেতিয়া, ফিৰদৌছ আলী বুলি এজন পুৰণা বক্সাৰ, ব্ৰিটিছৰ দিনত তেখেত পুলিচত কৰ্মৰত আছিলে। তেখেত ডিব্ৰুগড়ৰ বক্সিঙৰ প্ৰথম ক্ৰীড়া পেঞ্চনাৰ। তেখেতে ক্ৰীড়া পেঞ্চন পাইছিলে। তেখেত আছিলে বক্সাৰ। তেখেতে তেতিয়া তেখেতে এই আমাৰ ৰেলৱে লোক ফিল্ডত বক্সিং কৰোৱায় দুজনমান ল'ৰাক। কিবা কাৰণত কেনেকৈ গম পালোঁ, মই গম পাই আহি তেখেতক লগ ধৰিলোঁ। যে ছাৰ মই বক্সিং খেলিব বিচাৰিছোঁ। বক্সিং খেলিব আহিছা হয়, মাৰ খাব পাৰিবা নাই? তেজ ওলাব কিন্তু ইয়াত। কৈছে পাৰিম। আহিলোঁ। তেতিয়া ডিব্ৰুগড়ত আমাৰ মোহনা ঘাটত এটা বক্সিং ক্লাব হ'ল, জয়শ্ৰী ক্লাব। আচ্ছা। ডিব্ৰুগড়ত তেতিয়া বক্সিঙৰ টিম খুব ভাল টিম আৰু ৰিনাউণ্ড বক্সাৰ 4-5জন আছিলে। তো গ'লোঁ, তেতিয়া দুটা ক্লাব ডিব্ৰুগড়ত, এটা ফিৰদৌছ আলী ছাৰৰ আণ্ডাৰত হয় আৰু তেখেতৰ কনিষ্ঠ পুত্ৰ মুজাহিদ জাফৰী আলী। তেখেতে বাপেক মানে পিতা পুত্ৰ, তেখেতো বক্সাৰ, তেখেতো হেল্প কৰে, বক্সিং শিকায়। আৰু এইফালে জয়শ্ৰী ক্লাব এটা আছিলে, তাত অজিত গগৈ, ৱাজিৰ বিন কুতুব, এনেকৈ বিশেষ ভাল ভাল বক্সাৰ আছিলে। দুটা ক্লাবৰ মাজত মানে প্ৰেক্টিচ হয়। মই হ'ল 3-4 মাহমান প্ৰেক্টিচ কৰিলোঁ। তেতিয়া দুইটা ক্লাবৰ মাজত খেল হয়, মই নতুন। তো দুইটা ক্লাবৰ মাজত খেল হ'ব, আমি সিহঁতি আহিছে। তেতিয়ালৈকে আমি গভৰ্ণমেণ্ট বজাৰৰ যিটো অডিটৰিয়াম আছে ভিতৰত ডাঙৰ, তাত প্ৰেক্টিচ হয়। সেইখন পানী হয়, বৰষুণৰ দিগদাৰী হয়, তেতিয়া আমি তাত প্ৰেক্টিচ কৰোঁ। তো তাত আহি পেলাই এদিন দুইটা ক্লাব মিলি হৈ পেলাই খেলিছে। তো এনেই খেলিছোঁ আৰু মই এতিয়া নতুন শিকিছোঁহে, খুব বিশেষ মই পাৰদৰ্শিতাটো মোৰ নাই তেতিয়া বক্সিঙত। এতিয়া এইটো ক্লাবৰ অজিত গগৈ ডাঙৰীয়া আমাৰ জ্যেষ্ঠ আৰু খুব ভাল বক্সাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ আছিলে। ৱাজিৰ বিন কুতুব ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ, তেতিয়ালৈকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ হৈ গ'ল তেখেতলোক। আপোনাৰ অসমত তেখেতলোকৰ এটা বিশেষ নাম আছিলে। তাৰপৰা ছাৰহঁতে ক'লে যে তই কিমান দিনৰ পৰা বক্সিং কৰি আছোঁ? মই বেছি দিন নাই, 3-4-5 মাহ হৈছে আমাৰ ক্লাবলৈ। তো মই ক'লোঁ মই ইয়াতে শিকি আছোঁ, তোৰ যদি আগলৈ বোলে আমাৰ তাত ভাল ভাল ল'ৰা বেছি আছে, যদি খেল ভালকৈ খেলিব মন আছে, চিৰিয়াছলি কৰিম বুলি ভাবিছ, হ'ব। ৱাজিৰ বিন কুতুব মই তেতিয়ালৈকে নাজানো, তেখেত মোৰ দূৰ সম্পৰ্কীয়, মোৰ ককাইদেউ। তো ককাইদেউ মইতো ছাৰ বুলি মাতিছোঁ তেখেতে মোক সুধিলে তই ঘৰ ক'ত? মই ইয়াতে থাকোঁ, মিলন নগৰতে থাকোঁ। মা দেউতাৰ নাম কি? ঘৰত জানে নাই বক্সিং খেলা বুলি? এইখিনি এটা কথা ক'ব লাগিব, ফুটবল খেলোঁতেও ঘৰত নাজানিছিলে, বক্সিং শিকিব গ'লোঁ, বক্সিং খেলিব ষ্টাৰ্ট কৰিছোঁ, ঘৰত নাজানে, কাৰণ ঘৰৰ পৰা পাৰ্মিশ্যন নাই। পঢ়িব লাগে, আৰু মোৰ দেউতা যিহেতু বন বিভাগত চাকৰি কৰিছিলে, দেউতাই কথা মানিলে, দেউতাই এটা ড্ৰিম যে ভালকৈ পঢ়ক আৰু তাৰপিছত ৰেঞ্জাৰ হ'ব লাগে। মানে সেইটো কাৰণে পঢ়াটোত খুব জোৰ দিয়ে, চবৰ লগতে হয় যিটো মোৰ লগতো হৈছিলে। তো মই ক'লোঁ যে মই ঘৰত কোৱা নাই। হ'ব বাৰু। তো মা দেউতাৰ নাম কোৱাৰ পিছত কৈছে, হয় তুমি এখেতক চিনি পোৱা? মই মা দেউতাৰ মুখত নামটো শুনিছোঁ, কিন্তু মই লগ পোৱা নাই। মই তেখেতৰ পুতেক। মই ঘৰত আহি সুধিলোঁ মাক, মায়ে এনেকৈ কোন হয়? তোৰ ককাইদেউ হ'ব, তই কেনেকৈ লগ পালি? নাই এনেই লগ পালোঁ, ঘৰতো ক'ব নোৱাৰোঁ এতিয়া বক্সিঙৰ। তাৰপিছত এইখিনি কথা হ'ল। তাৰপিছত মই আকৌ 2 মাহমান প্ৰেক্টিচ কৰিলোঁ ইয়াত। তাৰপিছত এদিন ভাবিলোঁ তাত গৈ চাওঁচোন, এদিন মোক মাতিছিলে, তাতনো
কি বেলেগ বুলি কাৰণে মাতিলে বা আমাৰ ভাল বক্সাৰ আছে বুলি ক'লে মইতো খেলোঁতেচোন ইয়াৰ লগতো পাৰিছিলোঁ খেলিবলৈ তাত গৈ দেখিলোঁ যে হয় তাত ল'ৰা ছোৱালীৰ সংখ্যা বেছি ল'ৰা ছোৱালী যেতিয়া ছোৱালী বক্সিং নাছিলে ল'ৰাৰ সংখ্যাটো বেছি কম্পিটিশ্যনটো বেছি এই ক্লাবতকৈ তাৰপৰা মই যিহেতু এজন গুৰুক নোকোৱাকৈ মই যোৱাটো অনুচিত বুলি ভাবিলোঁ তো মই ছাৰক আহি ক'লোঁ ছাৰ এনেকুৱা কথা মই সেইটো ক্লাবতহে বক্সিং কৰিম বুলি ভাবিছোঁ আপুনি যদি বেয়া নাপায় মোক যাবলৈ দিব নেকি ছাৰে ক'লে যে তোমাক ভাল লাগিছে আৰু তুমি ছাৰ খুব দূৰদৰ্শী আছিলে ফিৰোজ ছাৰ মোৰ একদম বেছিক বক্সিং শিকোৱা তেখেতে মানে কি নাম ক'লে ফিৰদৌছ আলী হয় আৰু তেখেতৰ পুতেক মজাহিদ জাফৰি আলী দুইজনে মোক বেছি শিকোৱা ছাৰে ক'লে যে তুমি ইয়াত মনটো মাৰি পেলাই বক্সিং কৰাৰ ইচ্ছা নোহোৱা কৰি তোমাৰ বক্সিং আগলৈ নাযাব তুমি যদি ভাবিছা তাত গৈ তোমাৰ উন্নতি হ'ব বা তুমি তাত কৰিব ইচ্ছা আছে তোমাৰ তুমি তালৈ যোৱা তুমি তাত যোৱা তাত বক্সিং কৰা তোমাৰ ফল পাবা আৰু নহ'লে মই আছোঁৱেই যদি তোমাৰ তাত যদি ভাল নালাগে তুমি গুচি আহিবা মই তোমাৰ লগত ধৰাই থাকিম সেইটো সময় মানুহ চব বেলেগ ধৰণৰ প্ৰশিক্ষকৰ এইটো মনৰ এটা যি ভাল প্ৰশিক্ষক তেখেতৰ এইটো কোনোদিন ল'ৰা ছোৱালীৰ ওপৰত দাবী ধমকি নাথাকে মোৰ ওচৰত থাকিলেও আমি ভাল পাওঁ নাথাকিলেও ভাল পাওঁ ঠিক কোচৰ এইটো এটা কোৱালিটি হ'ব লাগে পিছতকৈহে গম পাওঁ যে নিজে যেতিয়া প্ৰশিক্ষক হ'লোঁ যে এইটো এটা বহুত ডাঙৰ কোৱালিটি এইটো কোৱালিটি চবেই ধৰি ৰাখিব নোৱাৰে তো ছাৰে মোক ক'লে মই গ'লোঁ তাত বক্সিং কৰিলোঁ বক্সিঙৰ সেই যাত্ৰা আৰম্ভ হ'ল 92-93 চনলৈকে বক্সিং খেলিব পৰা হ'লোঁ ক'ৰবাত ভগৱানৰ ইচ্ছা আৰু কোচৰ চেষ্টা সেইটো সময় কোচবিলাকৰ চেষ্টা অলপ মই যি পাইছিলোঁ মোৰ নিজৰ চেষ্টা আছিলে প্ৰথম ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিব গৈছোঁ খুব সেইটো সময়ৰ খুব ৰিনাউন বক্সাৰ বিমান বুলি মানে উপাধিটো পাহৰিছোঁ তেখেতৰ মোৰ খুব বয়সত 1-1.5 বছৰ ডাঙৰ দাদা বুলিয়ে মাতিছোঁ মানে তেওঁ ক'ৰ আছিলে তেখেত মৰাণ বক্সিং মৰাণৰ কিন্তু তেখেতে সেইটো সময়ত অসমক প্ৰতিদ্বন্দ্বিতা 2-3 বাৰ কৰিলে খুব ভাল বক্সাৰ তেখেতৰ লগতে মোৰ খুব খেল হ'ল মোৰ খেলখন প্ৰথম খেলখন তেখেতৰ লগত পৰিলে মই মোৰ যিমানখিনি মই আয়ত্ব কৰিব পাৰিছিলোঁ বক্সিং তাৰ ওপৰতে বেছ কৰি মই তেখেতৰ এখন খুব মানে এক্সপিৰিয়েঞ্চ থকা বক্সাৰ এজনৰ লগত মই নাজানো সেইটো সময়ততো গম পোৱা নাছিলোঁ পিছতকৈ গম পাইছোঁ যে খেলৰ পৰা শেষ হোৱা 2 দিনমানৰ পিছত গম পাওঁ চবেই মোক আহি কয় খুব ভাল খেলিছে মই হাৰিছিলোঁ খুব মই কঠিন যুঁজ তাত মানে তেখেতক মই বিৰাট কঠিন যুঁজ তাত দিওঁ তেতিয়া মোৰ কোচেও খুব এপ্ৰিচিয়েট কৰিছে মই তেতিয়া অলপ হতবাক যে মই হাৰিছোঁ মই দুখ লাগিছে কিন্তু মোক কোচে মোক এপ্ৰিচিয়েট কৰিছে যে আগলৈ খেলিব পাৰিবি চিন্তা কৰিবলগীয়া একো নাই আছে তোৰ ওচৰত বক্সিং তো মই ভাবিছোঁ কিয় মই হাৰিছোঁ মোক আকৌ কৈছে যে ভাল খেলিছোঁ তাৰপিছত মই গম পাওঁ যে তেখেতে সেই সময়ত অসমত 3-4 বছৰ তেখেতৰ লগত কোনো 3 ৰাউণ্ড খেলিব পৰা প্লেয়াৰ নাছিলে আৰু মই একদম নতুন ডেবিউ কৰি তেখেতৰ লগত মই 3 ৰাউণ্ড খেলিছোঁ আৰু তেখেতৰ লগত এনেকুৱা হৈছে যে মই সেইখন খেলত যদি আৰু অকণমান এফৰ্ট দিব পাৰিলোহেঁতেন বা যদি মই আৰু অকণমান এক্সপিৰিয়েঞ্চ থাকিলেহেঁতেন যিখিনি কাম কৰিব লাগে বুলি যিহেতু মোৰ ওচৰত এক্সপিৰিয়েঞ্চৰ অভাৱ আছিলে মই খেলখন হাৰিছোঁ তাৰপিছত ঘৰত আহিলোঁ দুখ মনত প্ৰেক্টিচলৈ আকৌ গৈছোঁ পিছদিনাখনে প্ৰেক্টিচ গৈছোঁ আহি পাই ছাৰে কৈছে যে মই এইটোৱে চাই আছিলোঁ তই আজি প্ৰেক্টিচ নাহ তই যদি আজি প্ৰেক্টিচ নাহিলেহেঁতেন মই ভাবিছিলোঁ যে তোক লৈ পেলাই আমি যিটো চিন্তা কৰিছোঁ ছাৰহঁতে কোৱা কথা তেতিয়া তোক লৈ এটা সপোন দেখিছোঁ তই কৰিবি কিবা এটা সপোনটো শেষ হৈ গ'ল কিন্তু তই যে আহিলি তাৰমানে সপোনটো আছে মোৰো আৰু তোৰো সপোন তই আজিৰ পৰা ইচ্ছা কৰ যে তই টপ বক্সিঙত যাব পাৰিবি তাৰপৰা সেইদিনা খুব খুব সাহস এটা পালোঁ দুখ এৰিলোঁ খুব যিহেতু বক্সিংটো এটা এনাৰ্জেটিক খেল আপোনাৰ মানসিকভাৱেও আপুনি শক্তিশালী হ'ব লাগিব তো আপোনাৰ সেইটো সৰু তেতিয়াৰ পৰাই মানে আছিলে যুঁজাৰুটো আছিলে বাৰু তাৰপিছত ষ্টাৰ্ট হ'ল কালক্ৰমে বছৰ পাৰ হ'ল কাৰণ যিহেতু সেইখন খেলত হাৰিলোঁ মই কোনো আৰু বিশেষ টুৰ্ণামেণ্ট খেলা নহ'ল মই নিজকে ভাবিলোঁ প্ৰিপেয়াৰ কৰোঁ ছাৰহঁতো ক'লে এতিয়া তোক আমি ৰিঙত তেতিয়াহে নামিব দিম যেতিয়া তই ফুল প্ৰিপেয়াৰ হ'বি আৰু আমাক লাগিব যে তোক হৰুৱাব নোৱাৰে আৰু মানে ময়ো ভাবিলোঁ হয় মই খেলিব হ'লে জিকিবলৈ খেলিম আৰু এই যুঁজাৰু ভাৱটো কিন্তু মোৰ আছিলে যে মই খেলিবলৈ গৈ হাৰিবলৈ নাযাওঁ মানে মোৰ কাৰণে এইটো ক'লে এনেকুৱা হ'ব মানে খেলুৱৈ জীৱনটো শেষ কৰিলোঁ তো বহুতে ক'ব যে খেলুৱৈ জীৱন শেষ হ'লে চবেই এনেকেই কয় মোৰ কাৰণে মেডেল এটাই আছিলে মানুহে কয় মেডেল 3টা মই সেইটো সময়ত ভাবি লৈছিলোঁ মেডেল এটা সেইটো হ'ল গ'ল্ড বাকীকেইটা মেডেল নহয় নিচুকনি বঁটা হয় নিচুকনি বঁটা ল'বলৈ নাযায় বোলে মই গ'ল্ডৰ কাৰণে খেলিম গ'ল্ড যদি নাপাওঁ
মই নিচুকনি বঁটাৰ মানে মোক নালাগে। তো মই ঘৰত মোৰ লগৰ চবক কওঁ, লগৰ চবক কি কথা কওঁ, চিলভাৰ মেডেল কি মেডেল নহয় নি? বোলো হয়, নিচুকনি বঁটা হয়। তইতো 1 নম্বৰ নাই, তোকতো চেম্পিয়ন নকয়, চিলভাৰ মেডেলিষ্ট কয়, দ্বিতীয় স্থান পাইছোঁ বুলি। তো মই দ্বিতীয় কেলৈ হ'ম? হ'লে মই 1 নম্বৰ হ'ম, নহ'লে নহয়। আপুনি 3বাৰকৈ অসম চেম্পিয়ন। মই অসম চেম্পিয়ন, অসমৰ শ্ৰেষ্ঠ খেলুৱৈ। মই 3বাৰ টোটেল মই অসমত বেলেগ বেলেগ ধৰণৰ টুৰ্ণামেণ্ট কিছুমানো হয়, এতিয়া কমিছে অলপ, যেতিয়া খুব ইনভেটেড এনেকৈ মই 9বাৰ অসমত চেম্পিয়ন, কিন্তু 9বাৰ অসম চেম্পিয়ন, আৰু তাৰ 3বাৰ মই শ্ৰেষ্ঠ খেলুৱৈ। বন্ধুসকল, 9বাৰকৈ অসম চেম্পিয়ন, 3বাৰ তাৰ ভিতৰতে শ্ৰেষ্ঠ খেলুৱৈ, আৰু লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি কেইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মই অসমক 7বাৰ কৰিছোঁ। 7বাৰকৈ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি পদক ল'বলৈ আপুনি পদক মই ল'বলৈ সক্ষম হৈছোঁ। মই দুটাকৈ কওঁ যে এইটো কথা মানে এটা থাকি গ'ল, খেলুৱৈ দুবাৰকৈ পদক লৈছোঁ, কিন্তু মানে সেই নিচুকনি বঁটা মোৰ ব্ৰঞ্জ মেডেল আছিলে, সেইটো মোৰ দুখ এটা থাকি গ'ল। মই ৰাষ্ট্ৰীয় পৰ্যায়ত মই সোণৰ পদক আজুৰিব নোৱাৰাটো এটা দুখ, আৰু এইটো কালক্ৰমে সেইটো দুখ পূৰা কৰিবলৈ প্ৰশিক্ষক হ'বলৈ চেষ্টা কৰিছিল। বন্ধুসকল, আমি আজি ইনামুল দাক আমন্ত্ৰণ কৰি অনা উদ্দেশ্যটোৱে এইটোৱে হৈছে, আপোনালোকে হয়তো বহুতে নাজানে, তেওঁ একক প্ৰচেষ্টাৰে ডিব্ৰুগড় বক্সিং একাডেমি আজি চলাই নিছে। তেওঁ প্ৰতিষ্ঠাপক, লগতে প্ৰশিক্ষকো। কোনো চৰকাৰী অনুদান নোহোৱাকৈ এই পৰ্যায়লৈ লৈ যোৱাটো ইমান সহজ নাছিল তেওঁৰ কাৰণে, কাৰণ তেওঁ এতিয়া অলপ আগত কৈ গ'লেই যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ চেম্পিয়ন হ'বলৈ নোৱাৰিলে, কিন্তু তেওঁ নিজে নোৱাৰিলে কি হ'ব? তেওঁৰ একাডেমীৰ পৰা তেওঁ এনেকৈ প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দি তেওঁৰ ষ্টুডেণ্টে গ'ল্ড মেডেল ল'ব পৰা পৰ্যায়লৈ লৈ যাব, আৰু সেইটো সম্ভৱো কৰি তুলিছে তেওঁ। এতিয়া আপোনাৰ একাডেমীত কিমানজন শিক্ষাৰ্থী আছে? বৰ্তমান আমাৰ 60 পৰা 70জন পঢ়ুৱৈ আছে। মই এইখিনি কথা কোৱাৰ আগতে এটা কথা ক'ব লাগিব, প্ৰশিক্ষক হোৱাৰ আগতে মই খেলুৱৈ জীৱন মোৰ 1990 চনৰ পৰা মই 91 চনৰ পৰা মোৰ বক্সিং, একচুৱেলি 91 মানে মাজভাগৰ পৰা মই বক্সিং কৰিছোঁ, 2000 চনলৈকে মই বক্সিং কৰিছোঁ। তাৰপিছত মই মাজতে 10 বছৰ কিবা কিছুমান নিজৰ ব্যক্তিগত কথা আৰু কিছুমান ঘাত প্ৰতিঘাতৰ কথা থাকে মানুহৰ জীৱনত, তো মই প্ৰায় 9-10 বছৰ মই বক্সিং কৰা নাই। মই ব্যৱসায় কৰিছোঁ, কিবা এনেকুৱা ধৰণৰ বেলেগ বেলেগ হেৰিত থাকিলোঁ। তাৰপিছত তাতো এটা এনেকুৱা কথা হ'ল, যিহেতু খেলুৱৈ হিচাপে আছিলোঁ, ক'ৰবাত সদায় এইটো মনত ভাৱ থাকে যে কিবা এটা ভুল কৰি আছোঁ নেকি। সকলোৱেতো ধন নহয়, ধন উপাৰ্জন কৰি ঘৰ সংসাৰ চলোৱাই নহয়, একেলগে বৈবাহিক জীৱনো মোৰ আৰম্ভ হ'ল। মই সদায় খুব ভাবোঁ, কিন্তু ভাবোঁতে এদিন কিবা কাৰণত মই কাকো দোষাৰোপ কৰা নাই। মই আউটডোৰ ষ্টেডিয়ামত এদিন কিবা ফুটবল হৈ আছিল, মই ফুটবল এনে চাবলৈ সোমালোঁ, খুব মানুহ। তো এটা চুকত দুটামান ল'ৰাই বক্সিং প্ৰেক্টিচ কৰিছে, আৰু এজন প্ৰশিক্ষক বুলিয়ে ক'ম, মই নাম নকওঁ, মানে শিকাই আছে। তেখেত দুলীয়াজন আছিলে, ষ্টুডেণ্ট আছিলে কলেজৰ, কিন্তু এটা কথা মানিব লাগিব, তেখেতে সেইটো সময়ত নিজৰ যি সীমিত জ্ঞানেৰে ভালকৈ মানে চেষ্টা কৰি আছে। মই বক্সিং যিহেতু নিজে খেলুৱৈ আহিলোঁ, বক্সিং শিকি আছে, দেখিছোঁ পেডিং কৰি আছে, চেটো কৰি আছে। মই চাই আছিলোঁ ভুল হৈছে বহুত। তো ভুল হৈ থকা দেখি পেলাই মোৰ এনেকুৱা মন গৈছে, যদি ক'ব গৈ পাৰোঁ, কিন্তু মনত থাকেই বক্সিংটো সদায় বেক অফ দ্য মাইণ্ড। তো ওচৰলৈ গ'লোঁ, তোমালোকে কিবা কিবি খেলিছা নাই? বোলে খেলিছোঁ। মই জিকিছা নাই? বোলে ছাৰ ব্ৰঞ্জ মেডেল। খুব গৰ্ব কৰি, মই বোলো গৰ্ব কৰিছা? মই ব্ৰঞ্জ মেডেলটো গৰ্ব কৰাটো ভাল কথা, অসমত 3য় হৈছা, কিন্তু মই নাভাবোঁ যে তুমি ভাল বক্সাৰ বুলি, কাৰণ তুমি চেম্পিয়ন হোৱা নাই। 2 বছৰে তুমি প্ৰেক্টিচ কৰি আছা, তুমি কৰিবলগীয়া কাম আছে। কিন্তু তো ঘৰলৈ গ'লোঁ, ঘৰত গৈ পেলাই মই মুজাহিদ জাফি আলি ডাঙৰীয়া ছাৰক মই ফোন কৰিলোঁ, তাৰপিছত ৱাজিবিন ছাৰক ফোন কৰিলোঁ, ছাৰ সেইকাৰণে বক্সিংটো আকৌ ষ্টাৰ্ট কৰোঁ, আপোনালোক আহিবনে, মোক লগ দিবনে? কৈছে এতিয়া ক'ত মোৰ সময় আছে, বুঢ়া হ'ল, মই কৰিম। আৰু তেখেতলোকে জানে মই অলপ যুঁজাৰু হৈ কৈছে, তই ষ্টাৰ্ট কৰচোন, আমি তোৰ পিছত আছোঁ বাৰু, সময় হ'লে দেখা যাব। বোলো হ'ব। আহি পেলাই দেখিলোঁ যে মোৰ বডি ৱেইট, ময়ো 100 কেজি ওচৰা-ওচৰি বডি ৱেইট হ'ল, শকত হ'লোঁ, পেনে পিন্ধিবলগীয়া হৈছিলে 36, শকত হ'লোঁ, বোলো মই শিকাব নোৱাৰিম। তাৰপিছত মই ৰুটিন এটা বনালোঁ, বোলো প্ৰথমতে নিজকে ফিট কৰোঁ, তাৰপিছত দেখা যাব। তাৰপৰা মই খুব ৰাতিপুৱা আধা ঘণ্টা 1 ঘণ্টা কৰিবলৈ ষ্টাৰ্ট কৰিবলৈ নিজৰ প্ৰথমতে ফিট কৰোঁ, ৱেইট আনিলোঁ মোৰ নিজৰ 80 মান,
20 কেজিমান ৰিডিউচ কৰিলোঁ, মই নিজে ফিট হৈছোঁ এতিয়া। মানে এই সময়খিনি আপোনাৰ খেলুৱৈ জীৱনৰ পৰা আপুনি প্ৰশিক্ষক হোৱা ট্ৰেনজিশ্যন পিৰিয়ড আহিবলগীয়া হ'ল। তাৰপিছত মই আউটডোৰ ষ্টেডিয়ামত মোৰ প্ৰথম ষ্টুডেণ্ট আছিলে মোৰ মনোজ ঠাকুৰ আৰু আফতাব হক। সৰু সৰু ল'ৰাজন খুব পিটপিটাই ফুৰে আউটডোৰ ষ্টেডিয়ামত। তো মই দেখোঁ মই সিহঁতক মাতি ল'লে খোলা বক্সিং খেলিবি, সৰু সৰু ল'ৰা একদম চাব জুনিয়ৰ প্ৰথম ষ্টাৰ্ট সিহঁতে বয়স এটা 12 বছৰমান। কিছু বোলে নেখেলোঁ, মাৰপিট নেখেলোঁ, ঘৰত নিদিয়ে। নাই যদি খেল যদি কোন স্কুলত পঢ়ো? মানকটা স্কুল। মই তহঁতক জোতা দিম, কাপোৰ দিম, হৰলিক্স খাবলৈ দিম। মই সিহঁতৰ ঘৰৰ কথা শুনোতে মই গম পালোঁ যে সিহঁতৰ আৰ্থিক অৱস্থা খুব ভাল নহয়। কিন্তু কথা এটা, যদি বক্সিং প্ৰেক্টিছ কৰিবলৈ নহয় মই চব বস্তু ঘূৰাই লওঁ। বোলে সঁচাকৈ দিব? মই সঁচাকৈ দিম। তই ভৰি জোখটো কচোন। ভৰি জোখ ল'লোঁ, কাপোৰৰ চাইজ চালোঁ, বজাৰৰ পৰা গৈ পেলাই জোতা দুযোৰ আৰু টি চাৰ্ট দুটা, হাফ পেণ্ট এটা কিনি আনিলোঁ। হৰলিক্সৰ বটল এটা কিনি আনিলোঁ সৰু সৰু। মোৰো সন্দেহ এতিয়া আহিব নাহে চাওঁচোন। আহিলে সিহঁতি দেখিছোঁ ৰখি আছে, মই আহি পেলাই দিলোঁ সিহঁতক। সেইকেইটাক মই ঘূৰাই ল'ম, আধা খোৱা হ'লেও ঘূৰাই ল'ম। তই যদি ফিল্ড নাহ, ফিল্ডলৈ আহিব লাগিব। আহিম। আহিলে তাৰপৰা সিহঁতক লৈ বক্সিং ষ্টাৰ্ট কৰিলোঁ। সিহঁতক লাহে লাহে শিকাব ষ্টাৰ্ট কৰিলোঁ। শিকাই পেলাই 1 বছৰ সিহঁতক মই ট্ৰেইনিং কৰাইছোঁ, খেলোৱা নাই ক'তো। 1 বছৰ সিহঁতি প্ৰিপেয়াৰ হৈছেগৈ। বঙাইগাঁৱত প্ৰথম মই লৈ গৈছোঁ সিহঁতক। তাৰ মাজতে কি হ'ল, আমাৰ ডিব্ৰুগড় বক্সিংটো অলপ ডিছকণ্টিনিউ হৈ যোৱাৰ কাৰণে ডিব্ৰুগড় বক্সিং এফিলিয়েশ্যনটো কেঞ্চেল হৈ গ'ল। গুৱাহাটীত খবৰ ল'লোঁ যে কৈছে যে হয় ডিব্ৰুগড় বক্সিংটোতো কেঞ্চেল হৈ গ'ল। আজি 9-10 বছৰে কোনো বক্সাৰ নাই অহা খেলিবলৈ এনটেন। তো মই যিকেইজন ল'ৰাক লগ পাইছিলোঁ যে ফিল্ডত, তেখেতলোক দুলীয়াজান সেইবিলাক বক্সিং খেলিছিলে, ডিব্ৰুগড় হৈ থকা নাছিলে। তাৰপিছত মই ক'লোঁ এইটো কি কৰিব লাগিব? বোলে আপোনালোকৰ ৰিনিউৱেল ফিজ যিমান জমা হৈছে এইটো হৈ আছে। মই কিমান পইচা? এটা ক'লে যে এইটো পইচা আপোনালোকৰ ফিজ জমা হৈ আছে। তাৰপিছত মই হ'ব মই ফিজ জমা কৰি দিম। বোলে ফিজ জমা হ'লে নহ'ব ন, আপোনাৰ কিছুমান কাৰিকৰী দিশ আছে, সেইখিনি পূৰা কৰিব লাগিব। বোলে হ'ব মই কৰি ল'ম। কৰি মেলি সেইখিনি ঠিক ঠাক কৰিলোঁ। ঠিক ঠাক কৰি পেলাই মই বঙাইগাঁৱত ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলাবলৈ গ'লোঁ। তাৰে মনোজ ঠাকুৰো স্বৰ্ণপদক, আফতাব হুছেইন স্বৰ্ণপদক আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ, গোটেইজন চেম্পিয়ন। মনটোত খুব সাহস বাঢ়িলে মোৰ পৰা যাব। তাৰপিছত 2জন নেশ্যনেল খেলিব গ'ল। গ'ল্ড মেডেল, যিহেতু গ'ল্ড মেডেল অসমক প্ৰতিনিধিত্ব কৰিবলৈ সেই বছৰ সিহঁতি গুচি গ'ল। মহাৰাষ্ট্ৰত খেল হৈছিলে। তাত গৈ আফতাব হকে ব্ৰঞ্জ মেডেল লগালে। মনোজ ঠাকুৰে কোৱাৰ্টাৰ ফাইনেল ষ্টেট প্লান্টৰ লগত হাৰিলে। আহিলে সিহঁতি ঘূৰি অহাৰ পিছত মই সিহঁতক তোৰ কি থাকি গ'ল? তই কেলৈ মেডেল লগাব পাৰিম? তই কেলৈ গ'ল্ড লগাব নোৱাৰিলি? মেডেল লগাইছ কিন্তু তই ব্ৰঞ্জ লগাইছ। মই তাৰপিছত মই দেখিলোঁ প্ৰশিক্ষক হ'লে নহ'ব, প্ৰশিক্ষকৰ কিছুমান যোগ্যতা থাকে। সেই যোগ্যতাখিনি ক'ৰবাত মোৰ অলপ ভুল হৈছে কিজানি। মই চালি যাই নহ'ব। তাৰপিছত প্ৰণৱ বৰুৱা ছাৰ আপোনালোকৰ চবৰে জ্ঞাত, তেখেত অসমৰ প্ৰথম ক্ৰিকেটৰ NIS। হয়। ডিব্ৰুগড় ইউনিভাৰ্চিটি ক্ৰীড়া অঞ্চলৰ তেখেত ইনচাৰ্জ আছিলে ছাৰ। তো ছাৰে মোক খুব ভাল ৱেল উইচাৰ হয় আৰু ছাৰে খুব মোক মৰম কৰিছিলে খেলৰ কাৰণে। তাৰপৰা ছাৰো আহে ক্ৰিকেট শিকাবলৈ আউটডোৰ ষ্টেডিয়ামত। তো ছাৰে ক'লে খুব ভাল কৈছে। ছাৰ নহয় বোলো, কিন্তু এনেকৈ শিকাই আছোঁ কি কৰিম? তই NIS কিয় নকৰ? ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছ, তোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত পদক প্ৰাপ্ত আছে। আৰু মই খেলি থকা বয়সত মই ইণ্ডিয়া কেম্পাৰো আছিলোঁ দুবাৰ, ইণ্ডিয়া পৰ্যায়তো গৈছিলোঁ। তই NIS কৰ। তো মই ক'লোঁ ঠিক আছে হ'ব ছাৰ, কি কৰিব লাগিব? ছাৰে মোক যথেষ্টখিনি ৰাস্তা দেখাইলে। মই শিকাব হ'লে মই ইয়াৰ যোগ্যতাটো শিকিব লাগিব। অকল ভাল খেলুৱৈ এজন যে ভাল প্ৰশিক্ষক হ'ব পাৰিব সেইটো একদম ভুল ধাৰণা। আৰু যে এজন মানে খেলত খুব এভাৰেজ ৰিজাল্ট, কিন্তু তেখেত যে বেয়া প্ৰশিক্ষক এনেকুৱা নহয়। প্ৰশিক্ষক কৰাটো চাওক, এজন শিক্ষকে হয়তো স্কুলত পঢ়াবলৈ আহে, তেখেত হয়তো 2য় বিভাগত পাছ কৰিয়ে আহে, কিন্তু তেখেতে IS প্ৰডিউচ কৰিব পাৰে। তেখেতে যে অসমৰ প্ৰথম 10টাৰ প্ৰথম স্থান পাই পেলাই শিক্ষকতা কৰিব আহে এনেকুৱা নহয়। তো মই বুজি পালোঁ বস্তু। তাৰপিছত মই বুজি পাই কেলকাতালৈ এপ্লাই কৰিলোঁ। NISৰ কাৰণে এটা প্ৰচেছ আছে, এণ্ট্ৰেঞ্চ আছে, ফিজিকেল টেষ্ট আছে, গোটেইখিনি দিলোঁ। পাছ কৰি NIS কৰিলোঁ। NIS কৰি আকৌ আহিলোঁ। মোক লাগি গ'ল 16 মাহমান। মই বক্সিংটো ডিছকণ্টিনিউ হৈ গ'ল, ডিব্ৰুগড়টো ডিছকণ্টিনিউ হৈ গ'ল। সেই ল'ৰাকেইটা কিবা মোক বিচাৰি ফুৰে, তেখেতে মোক ঘৰলৈ যায়, ছাৰ ক'ত? মানে সিহঁতি বক্সিং খেলি সোৱাদটোও পালে, তাৰ উপৰি মানে মই সিহঁতক কিবা কিবি অলপ যোগাৰ কৰি দিওঁ। তো সিহঁতি মোক বিচাৰি ফুৰে। তাৰপিছত ঘৰত কৈ যে নহয় ছাৰ বাহিৰলৈ গৈছে খেলৰ কামত, আহি পেলাই তোমালোকক লগ কৰিব। মই ঘৰত কৈ গৈছিলোঁ পৰিবাৰক।
তাৰপিছত মই ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত সিহঁতক আকৌ বিচাৰিলোঁ, পালোঁ, মই এতিয়া বক্সিং কৰোঁ। তেতিয়া লাহেকৈ মই প্ৰায় 5-6জন ল'ৰালৈ, খুব দুখৰ কথা, মই বক্সিং কৰিলোঁ ক'ৰবাত, মই খুব লাকি আছিলোঁ বা কিবা কাৰণত মোৰ খেলটো সেইটো সময়ত ক্লিক কৰি গৈছিলে। মই ডিব্ৰুগড়ত বিশেষ বক্সিং কৰি থাকিবলগীয়া নহ'ল। মই মানে অসম ভিত্তিত মই চেম্পিয়ন হ'লোঁ, নেশ্যনেল কেম্প পালোঁ, সঞ্জীৱ ছাৰৰ ডাঙৰীয়াৰ নাম ল'ব লাগিব, অমৰ ডেকা ছাৰৰ নাম ল'ব লাগিব। সেনেকৈ মই বাহিৰে বাহিৰে গুৱাহাটী, গোলাঘাট এনেকৈ বক্সিং কৰি মই বাহিৰে বক্সিং কৰিলোঁ। যিমান দিন ডিব্ৰুগড়ত বক্সিং কৰিছিলোঁ, আমাৰ স্পেৰিং পাৰ্টনাৰ নাথাকে, মৰাণ যাওঁ, দেৰগাঁও যাওঁ, এনেকৈ কৰি থাকোঁ। দেৰগাঁৱলৈ যাওঁগৈ মই ইয়াৰ পৰা বাছত উঠি পেলাই, তাত গৈ প্ৰেক্টিছ কৰোঁ। তাৰপৰা আহোঁ আকৌ প্ৰেক্টিছ। তাৰপিছত মই যিহেতু অসমৰ চেম্পিয়ন হ'লোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গ'লোঁ, তাৰপিছত মই লাহে লাহে বাহিৰত ট্ৰেইনিং কৰিব ধৰিলোঁ। ডিব্ৰুগড়ত তেতিয়াও সেই বেলেগ জেগাত কোনোবা স্কুলৰ অডিটৰিয়ামত, কাৰোবাৰ ফিল্ডত বৰষুণ দিলে, তাৰপৰা তালৈ এনেকৈ বক্সিং হৈছিলে। তেতিয়াও একে অৱস্থা। আমাৰ ডিব্ৰুগড়ত তেতিয়া আউটডোৰ ষ্টেডিয়ামত বৰষুণ হয়, বোকা হয়, প্ৰেক্টিছ কৰিব নহয়, বৰষুণ দিয়ে, গেলেৰীৰ তলত প্ৰেক্টিছ, মানে কোনো পৰিৱেশ এটা নাই। তেতিয়া খুব ভাবোঁ যে এনেকৈ নহ'ব, এনেকৈ কিবা এটা কৰিব লাগিব। এতিয়া মই এইটো প্ৰতিষ্ঠাপক, তেতিয়া খুব এইটো অনুভৱ হয়। আৰু মই জানো ইনফ্ৰাষ্ট্ৰাকচাৰ কিয় দৰকাৰ, আৰু NIS কৰি আৰু গম পালোঁ যে উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ মই প্লেয়াৰ কেতিয়াও প্ৰডিউচ কৰিব নোৱাৰোঁ, ভাল প্লেয়াৰ। মই কিহৰ কাৰণে গ'ল্ড মেডেল লগাব নোৱাৰিলোঁ নেশ্যনেল লেভেলত, কাৰণ মই বেছিক যিটো ধৰণে কৰিছিলোঁ, মই বেছিকটো মোৰ ইনবৰ্ণ টেলেণ্ট এটা আছিলে যুঁজাৰু, মই বেছিকটো আৰু বেলেগ ধৰণে শিকিব পাৰিব লাগিছিলে, কাৰণ মোৰ যিহেতু ৰিঙত নাপালোঁ, বেগ নাই, বহুত অভাৱ আছিলে আমাৰ। তো মই সেইখিনি নোপোৱাৰ কাৰণে মই গম পালোঁ যে এটা জেগাত গৈ মই ষ্টেক হৈ গ'লোঁ। মই অসমত জিকিব পৰাকৈ মই যুঁজাৰুটোৱে মোক কাম কৰি দিলে, কিন্তু ওপৰত গৈ পেলাই মই অকল যুঁজাৰু হ'লেও নহ'ব, কিছুমান বেছিক স্কিল মই অকণ মিছ কৰি গুচি আহিলোঁ। আৰু সেইটোলৈ মই ঘূৰি যাবলৈ নাই, কাৰণ বয়স পাৰ হৈ গ'ল। ঘূৰি গৈ মই শিকি যাওঁ, মই তেতিয়ালৈকে বুঢ়া হওঁ, বৃদ্ধ হওঁ, মই খেলিব নোৱাৰিম। তো সেইটো কাৰণে মই ভাবিলোঁ যে এই যেনেকৈ নহওক মই এই একাডেমিটো কৰিব লাগিব। তাৰপিছত মই কষ্ট কৰি আছোঁ, ল'ৰা ছোৱালী বনাই আছোঁ। আমি তেতিয়ালৈকে নেশ্যনেল প্লেয়াৰো প্ৰডিউচ কৰি দিলোঁ, অসমত আমি শ্ৰেষ্ঠ দলো হ'লোঁ ডিব্ৰুগড়, কিন্তু পৰাগৈ নাই। 2016 চনত মই নাম ল'বলৈ ইয়াত চবেই ডিব্ৰুগড়ৰ তেখেতক ব্যৱসায় আৰু বুলি চিনি পায়, সমাজসেৱক বুলি চিনি পায়, হৃদয়ানন্দ কোঁৱৰ, যাক আমি ভাইদা বুলি কওঁ। ভাইদাক মই এদিন কিবা কাৰণত লগ পালোঁ, সুযোগ এটা লগ পাই মই ভাইদাক ক'লোঁ, দাদা বোলো ভয়ো লাগিছে ক'বলৈ, কৈছোঁ ৰাহুল এনেকৈ বোলো বক্সিংটো কৰিছোঁ আমি ডিব্ৰুগড়ত, বহুত ভাল ল'ৰা ছোৱালী ওলাইছে, কিবা এটা কৰি আমি অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ কিবা সহায় সহযোগ কৰিব পাৰোঁ, কৰি দিব নি আপুনি? ক'লে নিজে কৰাচোন, তোমালোকে চেষ্টা কৰা, যদি নোৱাৰা তেতিয়া মোক ক'বা, মই বাৰু আছোঁ। মই বোলো হ'ব। সাহস এটা দিলে। তাৰপিছত নিৰঞ্জন শইকীয়া, তেতিয়া আমাৰ DDSৰ নিৰঞ্জন শইকীয়া ডাঙৰীয়া আছিলে, সাধাৰণ সম্পাদক হয়, আৰু মনীন্দ্ৰনাথ শইকীয়া আছিলে সভাপতি। তাৰপিছত আহিলোঁ, মই এনে কথা, সেইটো মই বক্সিংটো ইয়াত পাৰ্মানেণ্টলি কৰিব বিচাৰোঁ ব্যৱস্থা। তো নিৰঞ্জন দাই ক'লে, মই ঠিক আছে, মিটিঙত এইটো এনেকৈতো নহ'ব, মিটিঙত মই তোমাৰ DDSক মই অশেষ ধন্যবাদ। DDSে মোক সেই জেগা এডোখৰ দিলে, যে তুমি পাৰ্মানেণ্টলি একাডেমিখন খুলিবৰ কাৰণে কৰিবলৈ মাটি DDSে আপোনাক অনুমতি দিলে। কাৰণ আমি এনেই ইফাল প্ৰেক্টিছ কৰি থাকোঁ, আমি প্ৰেক্টিছ বন্ধ হৈ যায়, আমাৰ দিগদাৰী হয় বৰষুণ দিলে। তো জেগাডোখৰ দিয়াৰ পিছত আমি এতিয়া কথাটো আহিলে, আৰ্থিকভাৱে আমি সবল নাছিলোঁ। এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ পইচা, আৰ্থিক লাগে, অৰ্থ নহ'লে বনাবলৈ দিগদাৰি। জেগাডোখৰো পালোঁ, হেৰি হ'ল, কাম ষ্টাৰ্ট কৰিবলৈ মই দাদাৰ লগত কথা পাতে, দাদাই ক'লে যে কাম ষ্টাৰ্ট কৰা, তাৰপিছত মই হ'লো হয়, তেখেততো ঠিকেই কৈছে যে কামটো ষ্টাৰ্ট কৰা, মই যদি কামটো ষ্টাৰ্ট নকৰোঁ, মোক কেলৈ আগে বাৰু অৰ্থ এটা দিব, মই কামটো ষ্টাৰ্ট কৰিছোঁ, নাই পৰা, তেতিয়া তেখেতে সহায় কৰি দিব, হ'ব। তাৰপিছত মই পেৰেণ্টছৰ লগত কথা পাতিলোঁ, তেতিয়ালৈকে আমাৰ 20-25জন ষ্টুডেণ্ট, পেৰেণ্টছখিনিৰ কথা পাতিলোঁ, কাম এটা ষ্টাৰ্ট কৰিব বিচাৰোঁ, আমি এনেকৈতো কৰিব বিচাৰোঁ, পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এটা বনাব বিচাৰিছোঁ, আপোনালোকৰ সহায় সহযোগ লাগে। কাৰণ যিহেতু বক্সিংটো আমাৰ খুব মিডিল ক্লাছ ফেমিলিৰ ল'ৰা ছোৱালী আহে, খুব আৰ্থিকভাৱে দুৰ্বল ল'ৰা ছোৱালী আহে। প্ৰথমতে কৈছোঁচোন, কাৰোবাক জোতা দিম কৈছোঁ, হৰলিক্স দিম কৈছোঁ, তেতিয়া বক্সিং খেলিব আহিছে। তথাপি সেইটো সময়ত 2-এজন ভাল পেৰেণ্টছ আছিলে, তপন গগৈ আছিলে, এনেকৈ আছিলে কেইজনমান, লীলা গগৈ, এনেকৈ তেখেতলোকক ক'লোঁ। তেখেতে শচীন মেচ আছিলে, জয়ন্ত বৰুৱা এনেকৈ আছিলে। তেতিয়া ক'লে যে এইটো আপুনি হেৰি কৰক। তেখেতলোকে মোক এটা অৰ্থ অলপ যোগাৰ কৰি দিলে, প্ৰায় 90,000 মান টকা। আৰু সাহস পালোঁ, মোৰ ওচৰত অলপ নিজাববীয়া পইচা আছিলে,
অৰ্থ আছিলে সেইখিনি লগালোঁ লগাই দেখিলোঁ কামটো কৰি পেলাই বোলো বহুত অৰ্থ লাগিব তো গোটেই বাজেট চাজেট বনালোঁ এনেকৈ কৰি পেলাই প্ৰায় 20 লাখ টকাৰ এটা প্ৰজেক্ট কিন্তু কৰাটো সম্ভৱ নহয় মোৰ কাৰণে মই মাজতে শুনিছিলোঁ আপুনি এইটো চেগতে কথাটো কওঁ এই একাডেমীখন আপুনি প্ৰতিষ্ঠা কৰিবলৈ গৈ আপুনি আপোনাৰ পৰিয়ালৰ মানে আপোনালোকৰ সম্পত্তিও বিক্ৰী কৰি তাৰ পইচাৰে আপুনি আৰম্ভ কৰিছে বুলি মই শুনিছিলোঁ কথাটো সেনেকুৱাও একজেক্টলি নহয় মানে কি বুলি ক'ম মানে হয়ও নহয় এনেকুৱা ক'বলৈ অলপ হেৰি পাওঁ কথাটো এনেকুৱা মানে সেইটো সময়ত মই ক'লোঁ নহয় যে অৰ্থ মানে 90,000 টকা আৰু মোৰ লগত থকা অলপ পইচা আছিলে তো পইচা দি মোৰ পচিবল নহ'ব কামটো কৰিবলৈ তাৰপিছত মই মোৰ দেউতাৰ প্ৰতি সম্পত্তি এটা আছিলে যিটো দেউতাৰ সূত্ৰে মোৰ ওচৰতো আছিলে ময়ো পাইছিলোঁ ভাগ তো দেউতাক মই ক'লোঁ দেউতা মইতো গাঁৱলৈ ঘূৰি নাযাওঁ মই মাটিডোখৰ বিক্ৰী কৰি দিব বিচাৰিছোঁ বোলে কিয় কি কৰ তই সেইটো বিক্ৰী কৰি সেইটো তোৰ মাটি নহয় মোৰো নহয় মোৰ দেউতাই মোক দিয়া মই সেই হিচাপে পাইছোঁ তহঁতক দিছোঁ মই কিবা এটা কৰিব বিচাৰিছোঁ তেনেকৈ চাই লওঁ চিন্তা কৰি চাই লৈছোঁ মই সেই মাটিখিনি মই বিক্ৰী কৰি দিলোঁ মোৰ ভাগটো ভাইটিহঁতৰ ভাগটো থাকে বিক্ৰী কৰি পেলাই মই সেই যি অৰ্থ পালোঁ সেই অৰ্থৰ এটা গোটেই এমাউণ্টটো আনি পেলাই মই ইয়াত লগাই দিলোঁ ইয়াত লগাই পেলাই তাৰপিছত এতিয়া খুটাৰ প্ৰয়োজন হ'ল তাৰপিছত নিৰঞ্জন দা গৈ পেলাই ক'লোঁ নিৰঞ্জন দা ইমানখিনি কৰি দিলোঁ অৰ্থ যিমান পাৰোঁ লগালোঁ কিন্তু এতিয়া খুটাখিনিৰ কাৰণে বৰ দিগদাৰ হ'ব খুটাখিনি বৰ দাম ক'লে হ'ব মই এইটো ONGCত কথা পাতি তুমি এখন লেটাৰ হেৰি কৰা মই তোমাক যোগাৰ কৰিম তেখেতে যথেষ্ট কষ্ট কৰি অইলৰ পৰা মোক পাইপিং নিদিলে এইটো মানে সাংঘাতিক অৰ্থ মোৰ মানে নহ'লে বহুত যথেষ্ট অৰ্থ হ'ল বহুত এইটো মানে মই ভাবিব নোৱাৰোঁ মই মৰা আগমুহূৰ্তলৈ তেখেতক মৰত দেখাওঁ আৰু এই ল'ৰা ছোৱালীখিনি আশীৰ্বাদ আছে তেখেতৰ ওপৰত থাকিবই সদায় আৰু তেখেতক ল'ৰা ছোৱালীখিনি মনত আৰু মই বক্সিং কৰি থকালৈকে তেখেতক মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ এইখিনি দিলে তাৰপিছত সেইখিনি হ'ল ওপৰত টিং লগাব লাগে হেৰি লগালে অৰ্থ শেষ মোৰ ওচৰত ইনডিউৰিং পিৰিয়ড মই ৰিং এটা লাগে ৰিং এটাৰ দাম প্ৰায় 9 লাখ মান টকা হয় ৰিঙো আমি গভৰ্ণমেণ্টৰ আগত বহুতবাৰ লিখিলোঁ মেলিলোঁ নাই নহ'ল তেতিয়া নিৰঞ্জন দা ক'লোঁ নিৰঞ্জন দাই আমাৰ নেশ্যনেল গেমছত 2008 চনত অসমত নেশ্যনেল গেমছত তেতিয়া ৰিং 4টা আহিছিলে সেই ৰিং 4টা এটা ৰিং জয়ী হৈ গ'ল মানে তাৰ 60% বস্তু নাই 60 মানে অলমষ্ট 70% বস্তুৱে নাই অলপ স্কেপ পৰি আছিলে সেইখিনিকে মই উঠাই আনিলোঁ বোলে এইখিনিকে কৰা যায় কাৰণ 9 লাখ টকা দি মই ৰিং এটা কিনিবলৈ আৰু মোৰ ওচৰত পইচা নাই সেইটোক আনি পেলাই মই আৰু 4 লাখ মান টকা দৰকাৰো হ'ল 4 লক্ষ টকা মানে তাৰপিছত সেইখিনি মই কৰি মেলি ৰিংটো সেইটো ৰিঙতো নিৰঞ্জন দাই ভোট কৰি দিলে তাৰপিছত মই দাদাৰ ওচৰলৈ গ'লোঁ মোৰ দাদা মই আপুনি কৈছিলে এই কামখিনি মই ষ্টাৰ্ট কৰিবলৈ কৰিলোঁ ইমানখিনি লাগিলে এতিয়া মই নাই পৰা কি নাই তোৰ লগত বোলে মোৰ টিং নাই ওপৰ কেঁচি নাই লাইট নাই লাইট লগাব লাগিব বহুত হ'ব মই কৰি দিম তেখেতে 5-6 লক্ষ টকা দি পেলাই গোটেইখিনি তেখেতে কৰি দিলে তেখেতক আমাৰ ল'ৰা ছোৱালী হওক মই হওক নথৈ মানে ধন্যবাদ দিছোঁ তেখেতক আৰু এইটো চিৰকৃতজ্ঞ মই আৰু আমাৰ ল'ৰা ছোৱালী চিৰকৃতজ্ঞ আৰু আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও পাহৰিব নোৱাৰে জীৱনকালত আৰু মোৰ বক্সিং বা অসম বক্সিঙেও এইটো কথাত পাহৰিব নোৱাৰে হীৰেন্দ্ৰ কোঁৱৰ নিৰঞ্জন শইকীয়াক বিশেষকৈ আমাৰ ভাইৰাক তাৰপিছতো আজিলৈকে যিটো ৰানিং কৰি আছোঁ আমি আজিলৈকে তেখেতে আমাক আৰ্থিকভাৱেও সহায় কৰে মানসিকভাৱেও সহায় কৰে মোক বহুত ছাপোৰ্ট দি থাকে তেখেতে কণ্টিনিউ কৰি আছে এই বস্তুটো অসম বক্সিঙো আজি যে মেডেল পাইছে আজি মই খুব গৌৰৱ কৰি ক'ব পাৰোঁ অহংকাৰ নহয় গৌৰৱ আমি 28টা নেশ্যনেল মেডেলিষ্ট বনাইছোঁ তাৰে গ'ল্ড মেডেল আছে আমাৰ 3-4টা এজন আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৱ থাপাৰ পিছত যদি অসমে ইণ্টাৰনেশ্যনেল প্লেয়াৰ পাইছে শিৱ থাপাৰ পিছত চাণক্য গগৈ পিছত 12 বছৰৰ পিছত অসম আমি ছোৱালীত বহুত ষ্ট্ৰং কিন্তু ল'ৰাত আমাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ বহুত কম আছে শিৱ থাপাৰ পিছত চাণক্য গগৈৰ পিছত মৰাণৰ হয় তেখেত খুব ভাল সুদক্ষ খেলুৱৈ তেখেতৰ পিছত আমি 12 বছৰৰ পিছত অসমত এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ পাইছিলোঁ সেই ডিব্ৰুগড় একাডেমীটোৰ পৰাই সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো বনোৱাৰ কাৰণেহে পাইছিলোঁ আমি এইটো ক্ষেত্ৰত আমি এই চেগতে হীৰানন্দ কোঁৱৰ ডাঙৰীয়া আৰু নিৰঞ্জন শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তেওঁলোকৰ সহায় সহযোগিতা ফলত আজি ডিব্ৰুগড় বক্সিং একাডেমীয়ে এইটো পৰ্যায় পাইছেহি আৰু একান্তৰ প্ৰচেষ্টাৰে ইনামুল দাই লাগি থকা কাৰণে এইটো ইমান সহজ নহয় মানে ইমান দূৰ জাৰ্ণি আপুনি এতিয়া যিখিনি কথা ক'লে এই জাৰ্ণিটো ইমান সহজ নাছিলে এতিয়া 12 বছৰ পিছত আপোনাৰ একাডেমীৰ পৰা নেশ্যনেল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পৰাকৈ আপুনি ট্ৰেইন কৰি পঠিয়ালে
তেওঁৰ নাম কি ক'লে? ইমদাদ হুছেইন। ইমদাদ হুছেইন। খুব ভাল লাগিল জানি। হয়তো বহুতে নাজানে ইমদাদ হুছেইন আমাৰ ডিব্ৰুগড় বক্সিং একাডেমীৰ পৰা প্ৰশিক্ষণ লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক ল'বলৈ সক্ষম হৈছিলে। আমি বহুতে সেই কথা নাজানো। আৰু ইয়াৰ পৰা আৰু নেশ্যনেল লেভেলত আপোনাৰ একাডেমীৰ পৰা এতিয়ালৈকে কিমান? টোটেল আমাৰ 28টা মেডেল আছে। 28টা। আমাৰ প্ৰায় 28জন খেলুৱৈ খেলিছে। তাৰে কম বেছি পৰিমাণে কোনোবাই মেডেল পোৱা নাই, কোনোবাই পাইছে, এনেকৈ যিকেইজনে মেডেল পাইছে টোটেল আমাৰ 28টা মেডেল। এইখিনিতে আৰু এটা কথা, ডিব্ৰুগড় বক্সিং একাডেমীটো হোৱাৰ পৰা, ডিব্ৰুগড়ত বক্সিং হোৱাৰ পৰা অকল যে খেলুৱৈ প্ৰডিউচ কৰিছে এনেকুৱা নহয়। আমি মোক এটা কথা এইখিনি ক'ব লাগিব যে আমাৰ একাডেমীটো ৰান হৈ আছে। ইয়াত যেনেকৈ নিৰঞ্জা আমাৰ ভাইদাই যিখিনি কৰিবলৈ কাম যিখিনি আজিলৈকে কৰি আছে, ভাইদাই আমাক যিধৰণে ছাপোৰ্ট দি আছে, ভাস্কৰ শইকীয়া তেখেতৰ যিটো একান্ত প্ৰচেষ্টা, তেখেতে ইমান বিজি চিডিউলত থাকে, তাৰপিছতো আমাৰ তেখেতে সভাপতি পদটো, আমাৰ একাডেমীখনৰ সভাপতি পদ লৈ তেখেতে একদম নিষ্ঠাৰে আমাক কাম কৰি দিছে। আমাক কাম মানে এনে আমাক যি সহায় সহযোগ আৰ্থিকভাৱে হওক বা সময় দি হওক, তেখেতৰ সময় বহুত কম, তেখেত খুব ব্যস্ত থাকে, তেখেতে খুব আমাৰ লগত লাগি থাকে। আৰু মোৰ দুজন প্ৰাক্তন খেলুৱৈ, যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, মাইনা মুণ্ডা নেশ্যনেল মেডেল হোল্ডাৰ। অ'কে। তেখেত তাই আৰু মোৰ নেশ্যনেল পৰ্যায়ৰ খেলুৱৈ অবিনাশ গগৈ মোৰ লগত সমান ওতঃপ্ৰোতভাৱে জড়িত। কাৰণ মই যিহেতু অসমৰ অলপ দায়িত্বত আছোঁ, অসম বক্সিঙৰ কোচেছ কমিশ্যনৰ মই ছেক্ৰেটেৰী বা অসম টীমৰ লগত মই বাহিৰলৈ যাওঁ, গুৱাহাটীত কেম্প থাকে, কেম্পত যাওঁ, দুমাহ কেতিয়াবা যাবগৈলগীয়া হয়। মোৰ এবচেঞ্চত তেখেতলোকে চলাই থাকে। আৰু অকলে যে মই ডিব্ৰুগড়ত থাকিলোঁ, মই যে অকলে এই কামটো কৰি লৈ যাব পাৰিম, এইটো একদম সম্ভৱ নহয়। তেখেতলোকৰ খুব মানে প্ৰচেষ্টাত দুইজনৰ মানে টিম ৱৰ্ক যিটো হয় আমাৰ, সেই টিম ৱৰ্কত দুইজনৰ বিৰাট অৱদান আছে। অবিনাশ গগৈতো একদম খেলুৱৈ জীৱন শেষ কৰি পিছদিনাখনৰ পৰাই মানে কোচিঙত অহাৰ নিচিনা হৈছে। আৰু মাইনা মুণ্ডাও একেই। আৰু এটা কথা এইখিনিত কৈছোঁ, এই যে আমি খুব গৌৰৱ কৰিব পাৰোঁ ডিব্ৰুগড় অসমবাসী বুলি। আমি আমাৰ এই একাডেমীৰ পৰা ৱাজিৰ কৰিছোঁ প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ, বৰ্তমান তেখেত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 2 ষ্টাৰ RJ হয়, ৰেফাৰী এণ্ড জাজ। এণ্টায়াৰ আমাৰ নৰ্থ ইষ্ট জোনৰ তেখেত একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় RJ 2 ষ্টাৰ। ইভেন মণিপুৰৰ ওচৰতো নাই, মণিপুৰ বক্সিঙত ইমান ষ্ট্ৰং। তাৰপিছতো এইটো বস্তু আমাৰ বক্সিং একাডেমীখন হোৱাৰ তেখেতো এক্টিভ হ'ল, তেখেতো বক্সিঙত আহিব ধৰিলে, এইটো কাৰণে তেখেতো এক্টিভ হ'ল, তেখেতো পৰীক্ষা দিলে। বহুত এটা মানে কঠিন পৰ্যায় এটা আছে সেই জেগাডোখৰলৈ যাবলৈ, বহুত কঠিন। সেই পৰ্যায়টো পাৰ কৰি তেখেত আজি এইটো তেখেতে ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় তেখেত বাহিৰলৈ গৈছে খেলাবৰ কাৰণে ইণ্টাৰনেশ্যনেল। লগতে আমাৰ আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ RJ হিচাপে 3জন RJ আমাৰ এতিয়া বৰ্তমান আছে। এজন হ'ল মুজাহিদ জাফৰি আলী, এজন হ'ল অবিনাশ গগৈ, এজন হ'ল অনুপ সোণোৱাল। আৰু অবিনাশ গগৈ মোৰ প্ৰাক্তন ষ্টুডেণ্ট, আৰু মুজাহিদ জাফৰি ছাৰ মোৰ বেছিক গুৰু, আৰু ৱাজিৰ বিন কুতুব মোৰ গুৰু। আমি সেই বস্তুটোৰ পৰা আমি অসম বক্সিঙতো আমি অৱদান দিব পাৰিছোঁ। আৰু ভাৰতীয় বক্সিঙত আমাৰ এটা অৱদান, আমাৰ নাম চব জেগাতে লৈ যে অসম বক্সিঙৰ পৰা এজন ৱাজিৰ বিন কুতুব বুলি হেৰি আহে, RJ আহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। তেখেত ডিব্ৰুগড় বক্সিং একাডেমীৰ লগত লাগি থকা মানুহ। 12 বছৰ পিছত এজন মেল মানে পুৰুষ বক্সাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ ওলাইছে, সেইজন ডিব্ৰুগড় বক্সিং একাডেমী। এইখিনিত বহুতে নাজানে, আৰু মই ক'বলৈ ইচ্ছা নকৰোঁ, ইমদাদ হুছেইন মোৰ নিজৰ পুত্ৰ। অ'কে, এইটোতো বহুতে নাজানে, ময়ো গম পোৱা নাছিলোঁ। ইমদাদ হুছেইন মোৰ নিজৰ পুত্ৰ। তেওঁ বৰ্তমান এই বছৰ 2025ৰ জানুৱাৰী মাহত তেখেতে ইণ্ডিয়ান আৰ্মীয়ে তেখেতক চাকৰি দি, খেলৰ হেৰিতে চাকৰি দি, তেখেত বৰ্তমান মোৰ ল'ৰা বৰ্তমান খেলুৱৈ, মোৰ ষ্টুডেণ্ট। কিন্তু তেখেতে মোক মোৰ খেলুৱৈ, মোৰ ষ্টুডেণ্ট, তেখেতে মোক ছাৰ বুলিয়ে মাতে। ঘৰতে মোক দেউতা বুলি মাতে, এনেই বাহিৰত ছাৰ বুলিয়ে মাতে বাৰু। ডিচিপ্লিন হয় বাৰু অলপহে। তো সেই ডিচিপ্লিনটো হোৱাৰ কাৰণে ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলে। আৰু তেখেত খুব দুখৰ কথা, সেইটো সময়ত ক'ভিড পিৰিয়ডটো হোৱাৰ কাৰণে 2খন ইণ্টাৰনেশ্যনেল খেলুৱৈ তেখেত খেলিব নাপালে। স্পেইন আৰু ছাৰ্বিয়াৰ খেল 2খন তেখেত মিছ হৈ গ'ল। ভাৰতীয় টীমত আছিলে, কিন্তু সেইটো সময়ত ক'ভিড পিৰিয়ডত গোটেই পৃথিৱীতে এটা এনেকুৱা অৱস্থা আহিলে, খেল চব বন্ধ হৈ গ'ল, কিন্তু নোৱাৰিলোঁ। কিন্তু তাৰপিছত কৰিলে, কিন্তু তাৰপিছত ইণ্ডিয়ান আৰ্মীয়ে তেখেতক মাতিলে যে এই বক্সাৰজনক আমাক লাগে। বৰ্তমান ইণ্ডিয়ান আৰ্মীত ছাৰ্ভিচেছ টীমত আছে। বৰ্তমান তেখেত পুনেত থাকে, পুনেতে বক্সিং কৰি আছে। আৰু আমাৰ ডিব্ৰুগড়ৰ পৰা ৰনাল্ডো সিং, আকাশ থাপা, হিমাংশু থাপা,
তাৰপিছত আমাৰ চন্দন দাস, এনেকৈ কৰি পেলাই চেলেং, এনেকৈ কৰি আমাৰ টোটেল 11জন খেলুৱৈ ইণ্ডিয়ান আৰ্মি, পুলিচ, CRPF-ত কিৰণ শইকীয়া, এনেকৈ কৰি আমাৰ টোটেল 11জন খেলুৱৈ স্পৰ্টছ কোটাত এনেকৈ বেলেগ বেলেগ জেগাত চাকৰি পাইছে খেলৰ কাৰণে। আপোনাৰ একাডেমীৰ পৰা প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি, ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাণলো সিং গ'ল্ড মেডেল, হিমাংশু ব্ৰঞ্জ মেডেল, চন্দন ব্ৰঞ্জ মেডেল, এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে, মেডেল লগাই তেখেতলোকে স্পৰ্টছ কোটাত তেখেতলোক ছাৰ্ভিচত চাকৰি হৈছে। ইণ্ডিয়ান আৰ্মিত হৈছে, CRPF-ত হৈছে, SSB-ত হৈছে, আৰু অসম পুলিচতো আছে। কেনে অনুভৱ হয় যেতিয়া আপোনাৰ প্ৰশিক্ষাৰ্থী আপোনাৰ ওচৰত ট্ৰেইন কৰা পৰীক্ষাৰ্থী খেলুৱৈ গৈ বাহিৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হয়, লগতে ইণ্ডিয়ান আৰ্মিত যেনেকে ধৰণে এতিয়া ক'লে আপুনি চাকৰি কৰি আছে, আছাম পুলিচত চাকৰি কৰি আছে, আপোনাৰ প্ৰশিক্ষক হিচাপে আপোনাৰ সেই সময়ত কেনেধৰণৰ অনুভৱ হয়? প্ৰশিক্ষক হিচাপে খুব ভাল লাগে, কিন্তু মই ভাবোঁ মানে মোৰ এটা মোৰ মানে যুঁজাৰু জিদ বুলিয়ে ক'ম আৰু, মানে মই খেলত যেতিয়া মই নোৱাৰিলোঁ, সৰ্বভাৰতীয় পৰ্যায়ত মই যিহেতু মই স্বৰ্ণ পদক ল'ব নোৱাৰিলোঁ, সেইটো এটা বিৰাট আঘাত আছিলে মোৰ মনত, বিৰাট দুখ। তো মই যেতিয়া এই বক্সিং মই তেতিয়া প্ৰথম মোৰ এইম আছিলে, আজিও মোৰ প্ৰথম এইম, মই যিমান দিন বক্সিং কৰি মোক গ'ল্ড মেডেল লাগে, ৰাষ্ট্ৰীয় পৰ্যায়ত মোক মানে অসমতে নহয়, মোক ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল লাগে। সেই গ'ল্ড মেডেলটোৰ কাৰণে মই যুঁজোঁ, আৰু মোৰ ল'ৰা ছোৱালীও সেইখিনি ডেডিকেশ্যন আছে, যুঁজে। মই খুব ভাগ্যৱান, মোৰ ল'ৰা ছোৱালীখিনি খুব মই যুঁজাৰু পাইছোঁ। এতিয়া মোৰ উদয়মান বক্সাৰ কেইজনমান আছে, জায়ান আহমেদ, বৰ্তমান তেখেত চাব জুনিয়ৰ বা জুনিয়ৰ এতিয়া প্ৰমোট হৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰঞ্জ মেডেলিষ্ট। মই তাক কৈ আছোঁ যে মোক তোমাৰ গ'ল্ড মেডেল লাগে, আৰু খুব প্ৰস্পেক্ট থকা বক্সাৰ। উদ্ধৱ দাস, অসমৰ শ্ৰেষ্ঠ খেলুৱৈ, স্বৰ্ণ পদক, খুব প্ৰস্পেক্ট, নেশ্যনেলত খেলিছে এবাৰ, কিন্তু মেডেল ল'ব পৰা নাই, মই লাগি আছোঁ। তাৰপিছত হৈ গ'ল আমাৰ আয়ুষ্মান গগৈ, তাৰপিছত ছোৱালীত অনুষ্কা গগৈ, কস্তুৰী পাটৰ CBSE নেশ্যনেলত এবাৰ স্বৰ্ণ পদক বিজয়ী। মানে এই আমাৰ প্ৰস্পেক্ট অলপ আছে। প্ৰশান্ত ৰাজবংশী, অসমৰ শ্ৰেষ্ঠ খেলুৱৈ, গ'ল্ড মেডেল, নেশ্যনেল মেডেলিষ্ট, নেশ্যনেল চিলভাৰ মেডেলিষ্ট। মানে আমাৰ ওচৰত ব্ৰাঞ্চ অফ বক্সাৰ আছে প্ৰায় 10-15জন এনেকুৱা বক্সাৰ আছে, বৰ্তমান খেলি আছে, নেশ্যনেল খেলি আছে, নেশ্যনেল মেডেল আছে। এহেঁতলোকৰো চাকৰি হ'ব, আৰু এহেঁতৰ মানে প্ৰস্পেক্ট আছে যে এহেঁতি গ'ল্ড মেডেল, আৰু মোক লাগে গ'ল্ড। আৰু মই ভাবোঁ যে মোৰ সপোনটো, মই গ'ল্ড পালোঁ, গ'ল্ড ইণ্ডিয়াতেও দিলে, ৰনাল্ডোও দিলে, চন্দনটোও দিলে, আৰু এতিয়া আহিবলগীয়া দিনত পাম বুলি ভাবিছোঁ, কস্তুৰীও দিলে, কিন্তু মোক গ'ল্ড লাগে। আৰু মোৰ এই সপোনটো আছে, সপোনটো মই যিমান দিন পাৰিম মই জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, মই কৰিম। আৰু এইখিনিতে আৰু এটা কথা, আমাৰ ইয়াৰ পৰা প্ৰতি বছৰে মানে গভৰ্ণমেণ্টৰ কিছুমান স্কিম আছে, স্কিমত যেনেকৈ হৈ গ'ল চাই স্কিম এটা আছে, চাই চেণ্টাৰবিলাকত লয় ল'ৰা ছোৱালী, তাত আমাৰ ল'ৰা ছোৱালী যায়, পায়, আমাক মাতে, আমাৰ ল'ৰা ছোৱালীক মাতি এণ্ডৰ্ছ কৰে। তাৰপিছত আপোনাৰ SSA, অসম চৰকাৰৰ যিটো স্পৰ্টছ একাডেমি আছে, তাত মাতিছে, আৰ্মি বইজৰ মাতে, আমাৰ ল'ৰা ছোৱালী কিন্তু ইয়াৰ পৰা প্ৰায় গৈ আছে, আমি শিকাওঁ, প্ৰশিক্ষক দিওঁ, তাৰপিছত ভাল হয়, মেডেল লগাই, বাহিৰলৈ মাতে, আমি ধৰি নাৰাখোঁ, আমি এজ এ কোচ মই প্ৰশিক্ষক হ'লোঁ। আৰু তাত আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ 40% ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবলগীয়া বহুত কাম আছে। আমি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবলৈ কাৰণে অৰ্থ আমাৰ ওচৰত ইমান নাই, আমি চেষ্টা কৰি আছোঁ, আমি দাদাহঁতেও চিন্তা কৰি আছে। এতিয়া আপোনাৰ একাডেমীৰ ফালৰ পৰা ইমান খেলুৱৈ আপুনি প্ৰডিউচ কৰি আছে, বা আপুনি লাগি আছে একাগ্ৰতাৰে, এককভাৱে, 2-এজন সদাশয় ব্যক্তিয়ে আপোনাক আৰ্থিকভাৱে বা যেনেধৰণে তেওঁলোকে পাৰে সহায় সহযোগিতা আগবঢ়াই আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কোনো অনুদান বা বৰঙণি আপোনালোকে একো পোৱা নাই নেকি, বা আপোনালোকে একো চেষ্টা কৰা নাই নেকি? বৰ দুখৰ কথা, অপ্ৰিয় সত্য। চৰকাৰে হওক বা নিউজ মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক মিডিয়াই হয়, এজন খেলুৱৈ কেনেকৈ গঢ় লয় একদমেই নাজানে। খেলুৱৈজন যেতিয়া নাম ফেম পায়, একাডেমি এটাই ফেম পায়, তেতিয়াহে চিনি পায় গাছডাল কি হয়, কেনেকৈ হয়, একদমেই আজিৰ দিনত বহুত এইটো কৰিবলগীয়া কাম আছে অসম চৰকাৰ। মই মানে চৰকাৰক দোষাৰোপ কৰিবলৈ যোৱা নাই, কিন্তু মই ব্যক্তিগতভাৱে দেখিছোঁ, বা অসমত অসম বক্সিঙৰ প্ৰাইম স্পৰ্টছ হয়, অলিম্পিকত গ'ল্ড মেডেল দিয়া মাত্ৰ এটাই ইভেণ্ট আছে অসমত, বক্সিঙৰ বাহিৰে আমি লাভ কৰিছোঁ। কিন্তু অসমত সেই হিচাপে বক্সিংটো চৰকাৰে কৰিবলগীয়া কাম বহুত আছে, কৰা নাই। আমাৰ কোনোৱে নকৰে, মানে প্লেয়াৰ এটা ওলালে খুব ভাল হয়, এইটো মানে বৰ অপ্ৰিয় সত্য। আৰু ময়ো চৰকাৰৰ ওচৰত বহুতবাৰ মই
মই বিধায়ক হওক মানে মিনিষ্টাৰৰ ওচৰতো গৈছোঁ কৈছোঁ কথা পাতিছোঁ হ'ব কৰি দিম তোমালোকে চিন্তা নকৰিবা কিন্তু কৰি নিদিয়ে সেইটো কাৰণে আমাৰ বডিতে আৰু এইটো এইখিনি সময়ত বৰ মানে খেলুৱৈৰ কথা বুজি পায় বুলি কয় মই ক'ম মোৰ একাডেমিটো যে চলি আছে আজি দাদা ভাইদা হওক নিৰঞ্জন দা হওক খেলৰ লগত জড়িত মানুহ ক'ৰবাত সেইটো কাৰণে কৰি আছে ঠিক সেনেকৈ ভাস্কৰ শইকীয়া তেখেতে বহুত সাংঘাতিক ধৰণৰ সামাজিকভাৱে বহুত কাম কাজ কৰি থাকে তেখেতে সেই বস্তুটো বুজি পায় ল'ৰা ছোৱালীটোক বুজি পায় আৰু এইটো চলাবৰ কাৰণে মোক মটিভেট কৰাৰ পিছত প্ৰণৱ বৰুৱা ছাৰ আছে আৰু আটাইতকৈ ডাঙৰ কথা এজন সুদক্ষ খেলুৱৈ ক্ৰিকেটৰ ভাল খেলুৱৈ আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চাকৰি কৰ্মৰত আছে তেখেত অৱসৰপ্ৰাপ্ত বৰ্তমান জ্ঞান প্ৰকাশ শৰ্মা তেখেতে সাংঘাতিক ধৰণে মোক মটিভেট আৰ্থিকভাৱে সহায় কৰি থাকে আৰু তেখেতে এটা অৰ্গেনাইজেশ্যন কেনেকৈ চলাব লাগে মোক শিকাই থাকে কাৰণ মই অৰ্গেনাইজিং চলোৱা মানুহ নহয় কাৰণ মই অৰ্গেনাইজ এটা বহুত ভালকৈ চলাব জানো কাৰণ মই বক্সিং খেলিব জানো বক্সিং মই শিকাব জানো মই তাৰ কাৰণে যিখিনি যোগ্যতা লাগে সেইখিনি মই আহৰণ কৰিও আহিছোঁ ক'ৰবাত খেলুৱৈ জীৱন হিচাপে মোৰ এটা এক্সপিৰিয়েঞ্চ আছে তাৰপিছত মই কেনেকৈ হাউ টু লাৰ্ণ বক্সাৰ মেক বক্সাৰ সেইখিনিও মই শিকি আহিছোঁ তো সেইটো কাৰণে মই কৰিব পাৰোঁ কিন্তু এটা অৰ্গেনাইজেশ্যন চলোৱাটো ইমান সহজ নহয় কিন্তু তেখেতে মোক বহুত সহায় কৰে আৰু তেখেতে ওতঃপ্ৰোতভাৱে জড়িত মানে সাংঘাতিক ধৰণে জড়িত সেনেকে যদি ঠিক সেই ধৰণে যদি চৰকাৰৰ চিন্তা চৰ্চা বা চৰকাৰত থকা মানুহ বা চৰকাৰৰ বিষয়ববীয়াসকলে যদি চিন্তা কৰিব পৰাহেঁতেন আজি হয়তো মই ভাবোঁ অসমে এটা মেডেল নহয় অলিম্পিকত বক্সিঙৰ পৰা এটলিষ্ট বক্সিং ইভেণ্টটো ইমান ওচৰৰ পৰা চিনি পাওঁ মই অসমত বা আমাৰ পটেঞ্চিয়েল চিনি পাওঁ ল'ৰা ছোৱালী অকল অসম বক্সিং আমাৰ এছ'চিয়েশ্যন এটা আছে অসম বক্সিং এমেচাৰ এছ'চিয়েশ্যন বুলি অসম বক্সিং এমেচাৰ এছ'চিয়েশ্যনৰ ওচৰতো অকলে নোৱাৰে কাৰণ অসমখন বহুত ডাঙৰ বহুত ল'ৰা ছোৱালী আছে বহুত ডাঙৰ স্কেলত আমাৰ ল'ৰা ছোৱালী বক্সিং খেলে চবকে গাইড কৰি লৈ যাব পৰাকৈ আমাৰ অকল তিনিখন আৰু অসম চৰকাৰে কৰি থোৱা এখন একাডেমি যথেষ্ট নহয় অসমৰ কাৰণে একাডেমি হ'ব লাগিছিলে মই ভাবোঁ আমাৰ এইফালে হ'ব লাগিছিলে 2খন একাডেমি গুৱাহাটীত এখন আকৌ ইটো চাইডে গ'লে 5খন যদি একাডেমি হ'লহেঁতেন বা খেলো ইণ্ডিয়া স্কিমত মাত্ৰ 2টা স্কিমত চলি আছে গুৱাহাটীতে চলি আছে 2টা স্কিমত এটা হ'ল চাই নেশ্যনেল NCO এক্সেলেঞ্চি চেণ্টাৰ আৰু ষ্টেট বক্সিঙৰ নেশ্যনেল এক্সেলেঞ্চি চেণ্টাৰ খেলো ইণ্ডিয়া আৰু বাকী গোটেই অসমৰ 2টা এক্সেলেঞ্চি চেণ্টাৰ কেনেকৈ কভাৰ কৰিব বক্সিঙত কিমান প্লেয়াৰ আছে অসম বক্সিং অকলে সম্ভৱ নহয় চৰকাৰৰ আৰ্থিকভাৱে সাহায্য নাই আমাৰ লগত এইখিনি নহ'লে বহুত এনেকৈ মই ক'ৰবাত লাকি আজি অসমত এটা নিজাববীয়াকৈ মই সংগঠন এটা চলাই থাকিব পাৰিছোঁ বা অৰ্গেনাইজেশ্যন এটা চলাই আছোঁ এটা একাডেমি চলাই আছোঁ 2-3জন মোক ভাল পোৱা মানুহ আছে মৰম কৰে আৰ্থিকভাৱে তেখেতৰ নিস্বাৰ্থভাৱে কোনো প্ৰফিট নাই ইয়াৰ পৰা অকল তেখেতলোকৰ খৰচা হয় তেখেতলোকে কৰি আছে মোক জ্ঞান প্ৰকাশ শৰ্মা ডাঙৰীয়াই একদম যথেষ্টখিনি মোক সহায় সহযোগিতা বা মোক মানসিকভাৱেও মোক বহুতখিনি ছাপোৰ্ট কৰি আছে নিৰঞ্জন দাই মোক DDS আজি তেখেত DDS ছেক্ৰেটাৰী আছিলে এতিয়া প্ৰেছিডেণ্ট তেখেতে মোক এই ফিল্ডখনত যথেষ্টখিনি সহায় কৰি দিয়ে ফিল্ডখনৰ মোক যিখিনি মোক দৰকাৰ হয় মই ইণ্টাৰ কলেজ পাতিছোঁ তাত বা আৰ্মিয়ে খেল পাতিছে যেনেকুৱা ধৰণৰ সুবিধা কৰিব লাগে মোক কৰি দি আছে বৰ্তমানৰ ছেক্ৰেটাৰী মোৰ বন্ধুৱে হয় আমি ভাতৃপ্ৰতি মই কামাখ্যা শইকীয়া মোৰ বন্ধু হৈ কাৰণে মই ক'ব পাৰোঁ বহুত কথা তেখেতে মোক বহুতখিনি সহায় কৰি আছে কিন্তু চবটো ইমান লাকি নহয় ক'ৰবাত মই লাকি হ'লোঁ বুলি মই আজি ছাৰ্ভাইভ কৰি আছোঁ আমাৰ এবাৰ বক্সাৰ বনাই আছোঁ মই ভাবোঁ যদি এনেকুৱা আৰু 10টা এই ক্ষেত্ৰত চৰকাৰে আৰু কৰণীয় আছে বহুত কৰণীয় আছে চৰকাৰে যদি এনেকুৱা 10টা একাডেমি যদি চলাব পাৰে ডিব্ৰুগড়তো লাগিলে এটা বা আমাৰ একাডেমিটোক যদি আৰ্থিকভাৱে সহায় দি পেলাই যদি আমি বাহিৰ চক অকল মই কৈছিলোঁ নহ'ব এজন কোচৰ কাৰণে বা আমি 3জন মানুহ মিলি পেলাই 60টা ল'ৰা ছোৱালী শিকাব নোৱাৰোঁ আমাক আৰু 2জন কোচ লাগে আটাইতকৈ ডাঙৰ কথা আজিকালি স্পৰ্টছটো বহুত কম্পিটিটিভ হৈ গ'ল আমাক এজন ফিজিঅ' লাগে আমাৰ ফিজিঅ' এজন ৰাখিবৰ কাৰণে মাহেকীয়া যিটো খৰচা আমি এফৰ্ড কৰিব নোৱাৰোঁ চৰকাৰে যিটো সাহায্য পাওঁ এজন ফিজিঅ' এজন নিউট্ৰিচিয়ান যদি পাওঁ এজন আৰু যদি কোচ পাওঁ একদম হাই পাৰফৰ্মেঞ্চ লেভেলৰ কোচ যদি পাওঁ তেতিয়া মই প্ৰশিক্ষক হ'লেই নহ'ব নহয় অকল ময়ো শিকিবলগীয়া বহুত বস্তু আছে মই অসম টীমৰো মই প্ৰশিক্ষক হয় যেনেকৈ আমি ছিনিয়ৰৰ পৰা শিকিছোঁ সেনেকৈ আৰু এতিয়া বহুত যি কোচিঙত ভাষ্ট নলেজ আছে তেখেতলোকৰ পৰামৰ্শ ল'ব তেখেতলোকে আহি এডভাইচ কৰিবলৈ তেখেতক আমি পে' কৰিব লাগিব সেই পে'টো ক'ৰ পৰা কৰিম আমি আমাৰ নিজৰ আইডিয়াৰ পৰা কৰি আছোঁ আমি বেলেগৰ পৰা চাইছোঁ কাৰোবাক ফোন কৰি সুধিছোঁ নিজে মই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ আছিলোঁ কাৰণে কাৰণ মোৰ বয়সৰ বহুত এতিয়া কোচ হৈ আছে তেখেতলোকক সোধোঁ যে এই বস্তু চব কেনেকৈ হৈ আছে নতুন কি আহিলে তেখেতৰ চবৰ লগততো সুবিধা নাই সেইটো তো তাততো গভৰ্ণমেণ্টৰ কৰণীয় বহুত আছে মই ভাবোঁ যদি অসমত ডিব্ৰুগড়তে যদি আৰু এখন একাডেমি বা আমাৰ একাডেমিখনত যদি ফুল ছাপোৰ্ট দিলেহেঁতেনে
বা অসমৰ চুকে কাৰণে যদি আৰু 10খন একাডেমি গভৰ্ণমেণ্টে চলেহেঁতেনে আমি এটা অলিম্পিক মেডেলৰ কাৰণে পাই পেলাই যিটো আমি ফূৰ্তি কৰোঁ, আমি এনেকুৱা আৰু 5-6টা মেডেল পাবলৈ আমি সক্ষম হ'ম বুলি ভাবোঁ। এতিয়া আপোনাৰ একাডেমিখন গভ এপ্লিকেশ্যন কৰিব কিবা সেনেকুৱা ধৰণৰ কিবা কৰিব নোৱাৰে নেকি? আমি চিন্তা চৰ্চা কৰিছোঁ, খেলো ইণ্ডিয়া স্কিমৰ কাৰণে কৰিছোঁ। কিছুমান টেকনিকেল ইছ্যু আছে, মানে আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা একো প্ৰব্লেম নাই, ল'ৰা ছোৱালীৰ ফালৰ পৰা একো প্ৰব্লেম নাই, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোক লৈ প্ৰব্লেম নাই। কিছুমান কাৰিকৰী দিশ আছে, সেই কাৰিকৰী দিশখিনি ঠিক কৰিবলৈহে মানে দিলে। তাত ইয়াতে আহে গভৰ্ণমেণ্টৰ ৰোলটো। গভৰ্ণমেণ্টৰ যদি সদিচ্ছা থাকে আমাৰ এই ৰূপত, আমি DDSে আমাক ইমান এটা উপকাৰ কৰি থৈছে, এটুকুৰা মাটি দিছে আমাক তাত বক্সিংটো চলাবৰ কাৰণে, কিন্তু আমাৰ নিজা মাটি নাই। আমাৰ সেই নিজা মাটি নোহোৱাৰ কাৰণে আমাৰ খেলো ইণ্ডিয়া স্কিমত আমি একাডেমিটো কৰিব পৰা নাই। এইখিনি কৰিব হ'লে আমাক গভৰ্ণমেণ্টে এই বস্তুটো মানি চলিব লাগিব যে আমাক এই DDSৰ মাটিতে আমাক একাডেমিটো কৰি দিব লাগিব। কিন্তু সেইটো সম্ভৱ হ'ব জানো? কিন্তু গভৰ্ণমেণ্টৰ ইচ্ছা থাকিলে কিয় সম্ভৱ নহ'ব? যদি আমাৰ আজি যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব উলিয়াব পাৰোঁ, এইটো আমি 40% ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আছে, 40% ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত, আমি বেলেগতকৈ বহুত আগবাঢ়ি আছোঁ অসমত, কিন্তু তথাপিও আমি 40%। যদি তেখেতলোকৰ সদিচ্ছা থাকে আৰু আমাক ইণ্টাৰনেশ্যনেল প্লেয়াৰ লাগে, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ লাগে, ৰাষ্ট্ৰীয় পদক লাগে, কিয় সম্ভৱ নহয়? চৰকাৰে কৰিম বুলি ক'লে কৰিব নোৱাৰে জানো? আমাৰ ফালৰ পৰাও চৰকাৰলৈ অনুৰোধ থাকিল, ডিব্ৰুগড় বক্সিং একাডেমিখনক যাতে আৰু উন্নত পৰ্যায়লৈ লৈ যাব পাৰে, অলপ চকু দিয়ে যেন। কাৰণ আমাৰ ডিব্ৰুগড়ত বহু প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ লৈ আছে ডিব্ৰুগড় বক্সিং একাডেমিত, আৰু বহুত খেলুৱৈ তেওঁলোকে প্ৰডিউচ কৰি আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। তো মই ভাবোঁ চৰকাৰে অলপ চকু মেলি চাব আমিও এই ক্ষেত্ৰত, আশা কৰিম। আৰু এই ক্ষেত্ৰত তেওঁলোকে আৰু কৰণীয় বহুত আছে, আৰু আমাৰো সহযোগিতা লাগিব, ৰাইজৰ সহযোগিতা লাগিব। আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰিবলৈ আমি চেষ্টা কৰিম। এতিয়া আহোঁ, যিহেতু আপুনি নিজেই প্ৰাক্তন খেলুৱৈ, এতিয়া প্ৰশিক্ষক, এজন ল'ৰাই এতিয়া ধৰি লওক আমাৰ খেলিব বিচৰা যিসকল ল'ৰা ইচ্ছুক বা ল'ৰা ছোৱালী ইচ্ছুক বক্সিং খেলৰ প্ৰতি, তেওঁলোকৰ মাইণ্ড ছেটআপ কেনেকুৱা হ'ব লাগিব, কেনেধৰণৰ প্ৰশিক্ষণ ল'ব লাগিব, বা কেনেকুৱা ডায়েট মেইনটেইন কৰিব লাগিব, তেওঁলোকে কি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, অকণমান আপুনি ক'ব নেকি? যাতে উঠি অহা নৱপ্ৰজন্ম বা যিসকলে বক্সিং খেলিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে, তেওঁলোকে পৰ্যাপ্ত সুবিধা পোৱা নাই, বা তেওঁলোকে নাজানে কেনেধৰণে নিজক তৈয়াৰ কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি অকণমান ক'ব নেকি? মই এইখিনিত অকল বক্সিঙৰ বুলি ক'লে ভুল হ'ব। মই এজন খেলুৱৈ বা এজন প্ৰশিক্ষক হিচাপে মই অভিভাৱক আৰু খেলুৱৈ, আহিবলগীয়া খেলুৱৈ যিখিনি খেলি আছে বৰ্তমান, বা আহিবলগীয়া দিনৰ যিখিনি খেলুৱৈ আছে, আমি আনিব লাগিব। এটা কথা কওঁ, প্ৰশিক্ষক ষ্টুডেণ্ট যিখিনি খেলুৱৈ আহিব, তেখেতলোকৰ অভিভাৱকসকলে সদায় গেম চুজ কৰোঁতে, ইভেণ্ট চুজ কৰোঁতে অলিম্পিক ইভেণ্ট চুজ কৰিব লাগে। চৰকাৰৰ যিখিনি সাহায্য সুবিধা, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ পিছত যিখিনি, বা ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল গেমছত মেডেল লগালে, অসম চৰকাৰৰ এইখিনি মই চৰকাৰৰ যেনেকৈ কৈছোঁ যে এইখিনি আমাক কৰি দিয়া নাই, কিন্তু অসম চৰকাৰে বৰ্তমান এটা বৰ ধুনীয়া ইনিচিয়েটিভ লৈছে, কৰিছে। নেশ্যনেল গেমছত মেডেল পোৱাৰ লগে লগে চাকৰি দিছে অসম চৰকাৰত। সেইটো এটা খুব মানে উল্লেখযোগ্য অৱদান খেলুৱৈসকলৰ কাৰণে। তেওঁলোকে মটিভেটো হয় আৰু এটা কেৰিয়াৰ ছেফটি থাকে। সেইটো কাৰণে চৰকাৰে এইটো এটা বৰ সুন্দৰ পদক্ষেপ, আৰু অলপ স্কলাৰশ্বিপো যথেষ্টখিনি আগৰ তুলনাত বহুতখিনি ঠিক কৰিলে। এইখিনিত মই শলাগ ল'ম চৰকাৰৰ মই দুখখিনিও যেনেকৈ কৈছোঁ যে এইখিনি কৰি দিয়া নাই, কৰিব পাৰি, চৰকাৰৰ সদিচ্ছা থাকিলে আমাক সহায় কৰিব পাৰে, বা এনেকৈ অসমতো কৰিব পাৰে। ঠিক সেনেকৈ এইটো কাম যথেষ্ট ভাল কৰিছে। এইখিনিত অসম বক্সিঙৰো হেমন্ত কলিতাৰ নাম ল'ব লাগিব। তেখেতৰ খুব বলিষ্ঠ নেতৃত্ব আছে। তেখেত বৰ্তমান আমাৰ সাধাৰণ সম্পাদক, আৰু ভাৰতীয় বক্সিঙৰ সাধাৰণ সম্পাদক আছে। তেখেত বৰ্তমান ভাৰতীয় সম্পাদকৰ টাৰ্ম শেষ হৈছে। তেখেতৰ খুব মানে ষ্ট্ৰং এটা মানে বলিষ্ঠ এটা কণ্ঠ, আৰু তেখেতে যুঁজিছে যে অসম বক্সিঙত থকা ল'ৰা ছোৱালীক আমাৰ চাকৰি হ'ব লাগে। এতিয়া আমাৰ লাভলীনা DSP হ'ল, যমুনা বড়ো এক্সাইজত হ'ল, অংকুচিতা বড়ো ডাইৰেক্টৰ স্পৰ্টছত হ'ল, এনেকৈ খেলুৱৈবিলাকক প্লেচমেণ্ট হৈছে। আইকন মিলিৰ হ'ল, এনেকৈ বহুত ভাল হ'ল। আইকন মিলো মোৰ ষ্টুডেণ্ট আছিলে। তেখেত মানে মোৰ আণ্ডাৰত বহুত দিন ইনিচিয়েল বেছিক আমি বক্সিং কৰাইছিলোঁ। তো অংকুচিতা বড়ো ইভেন ইনিচিয়েল আমি পাইছিলোঁ।
মই মোৰ অমৰচাৰৰ তেখেত ষ্টুডেণ্ট আছিলে, পিছলৈ টিডি বৰাৰ ষ্টুডেণ্ট হ'লগৈ। এনেকৈ থাকে ফেজবিলাক, প্লেয়াৰ ফেজ থাকেই। এজন কোচে যে ইণ্টাৰ ধৰিব এটা ষ্টেপ পাৰ হৈ গৈ থাকিব, কোচ চেঞ্জ হৈ গৈ থাকিব। এতিয়া কথাটো হ'ল যে এই চৰকাৰৰ কৰিবলগীয়া কাম বা প্লেয়াৰ আহিবলগীয়া কাম, প্লেয়াৰ কেনেকৈ আহিব? প্লেয়াৰ আহিবলৈ মই সদায় কওঁ সেইটো কাৰণে যে অলিম্পিক ইভেণ্ট হ'লেহে পিছলৈ প্ৰথমটো চুজটো হ'ব লাগিব অলিম্পিক। মই বক্সিং বুলিয়ে নকওঁ, অকল বেডমিণ্টন খেলক, টিটি খেলক, এথলেটিক্স খেলক, ফুটবল খেলক, যিখিনি অলিম্পিক ইভেণ্ট, নন অলিম্পিক ইভেণ্টত গৈ তেখেতলোকক কোনোৱে সহায় কৰি দিব নোৱাৰে। 2 নম্বৰ, খেলিছোঁ বুলি পঢ়াই একাডেমিকটো এৰি দিলে শেষ হৈ যাব। নহ'ব, দুইটাই ধৰি ৰাখিব লাগিব। একাডেমিক লাগিব, চাকৰি দিব হ'লেও, চৰকাৰে চাকৰি দিব হ'লেও মিনিমাম কোৱালিফিকেশ্যনটো থাকিব লাগিব। মিনিমাম কোৱালিফিকেশ্যন লাগিব। সেই মিনিমাম কোৱালিফিকেশ্যনটো যাতে ধৰি ৰাখিব পাৰে সেইটো লাগিব। এইটো এটা মোৰ ক'বলৈ গ'লে। 2 নম্বৰ, খেলুৱাই। এটা বহুত আপুনি প্ৰশ্ন কৰিলে, যিটো প্ৰশ্নৰ মানে সঠিক উত্তৰ ময়ো দিব নোৱাৰিম। ইয়াৰ কাৰণে কিছুমান চাইণ্টিফিক মেজাৰমেণ্ট আছে, আজিকালি হয়, কৰিব লাগে। শাৰীৰিক গঠন, আমি কেনেকুৱা ধৰণৰ জলবায়ুত থাকোঁ, আমাৰ খান পানটো কেনেকুৱা ধৰণৰ, মোৰ বাচ্চাটোৰ হেবিট কি, হেবিটুৱেলটো কি হয়, জাংক ফুড খাই ভাল পানী, জাংক ফুডটো এভইডেই কৰিব লাগে, তথাপিও অকণমান খোৱা হয়। চব বস্তু চাইহে ইভেণ্টত যাব লাগে। আৰু বেচিকেলি আমি এণ্টায়াৰ নৰ্থ ইষ্ট যোনটো আমি মাত্ৰ ফাইটাৰ। আমি কোনো বস্তুৱে অসমত থকা প্ৰতিজন মানুহে কোনো বস্তু এনেই পোৱা নাই। যিকোনো আমি ৰিফাইনেৰী এটা ল'ব হ'লেও আন্দোলন কৰিবলগীয়া হৈছে, ভাষা বচাবলৈও আমি আন্দোলন কৰিবলগীয়া হৈছে, জাতিটোক বচাবৰ কাৰণেও আমি আন্দোলন কৰিবলগীয়া হৈছে। আমি প্ৰতিটো বস্তু যুঁজি ল'বলগীয়া হয়। সেই হেতুকে আমি বহুত যুঁজাৰু, আমি বিৰাট যুঁজাৰু। আমাৰ অসমৰ গোটেই জাতি সত্তাটোৱে আমি যুঁজাৰু। আমাৰ এটা সত্তা আছে, আমি যুঁজিব পৰা এটা আমাৰ যুঁজাৰুৰ এটা আমাৰ সত্তা আছে। এই সত্তাটো আমি মানে এইটো আমাৰ তেজত আছে। আৰু আমি আজিলৈকে অসমৰ এণ্টায়াৰ নৰ্থ ইষ্টে, তাৰমানে আমি অসম পঢ়োঁ, এই আমি নৰ্থ ইষ্টটোৱে কোনো বস্তু যুঁজিহে ল'ব লাগে। আমি কোনো আমাক এনেই একো দি নিদিয়ে। আমাৰ সম্পদকে আমি যুঁজি পেলাই ল'বলগীয়া হয়। আমাৰ সম্পদ বাহিৰলৈ যাবলগীয়া হয়। আমি যুঁজো সদায়, যুঁজি আমি বস্তুবিলাক লওঁ। সেইটো কাৰণে আমাৰ খেলুৱৈবিলাকে যুঁজাৰু মনোভাৱ আছে। খেল চুজ কৰোঁতে সেই বস্তুটো চাব লাগে, সি কিমান যুঁজাৰু হয়। তাৰ কাৰণে চাওক, এতিয়া এটা প্লেয়াৰ অকল চব আছে আমাৰ ওচৰত। আমি মই যে ক'লোঁ অলপ দেৰি আগত, আমাৰ জলবায়ু, আমাৰ ইয়াত বৰষুণ বহুত বেছি হয়। মই যোনডোখৰ জেগাত থাকোঁ তাত ইনডোৰ আছে নাই চাব লাগিব। মই গেম এটা চুজ কৰিছোঁ, তাত ইনডোৰ নাই, মই বেডমিণ্টন কৰোঁ আউটডোৰত, আমাৰ ইয়াত 8 মাহ বৰষুণ হয়। আমি সেই খেলুৱৈজন কম্পিট কেনেকৈ কৰিবগৈ ওপৰ লেভেলত? খেল চুজ কৰোঁতে অভিভাৱক হওক, খেলুৱৈ এইটো বস্তু চাব লাগে যে মোৰ থকা জেগাডোখৰত তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি আছে। আৰু যদি মই এইটো কৰিম বুলি ভাবিছোঁ ইভেণ্ট এটা, যদি নাই, মই বেলেগ জেগাত গৈ পেলাই কৰিব লাগিব। সেইখিনিত মই প্ৰস্তুত হোৱা নাই। তাৰপিছত নিউট্ৰিশ্যনৰ কথাটো আহে। আমি পশ্চিমীয়াটোক বহুত বেছি আপোন কৰি লোৱা আমাৰ এটা প্ৰৱণতাটো বৰ বেলেগ ধৰণৰ আমাৰ সমাজত এটা গঢ় লৈছে। এইটো আমি এৰিব লাগিব। আমি পশ্চিমীয়া খানা খালে নহ'ব, ফাষ্টফুড, জাংক ফুড এইচব খালে নহ'ব। জাংক ফুড, ফাষ্টফুডে আমাক খেলক। আমি ডায়েটৰ ওপৰত বহুত কণ্ট্ৰল, আমি ভাতে খাওঁ, চিৰা খাওঁ, দৈ খাওঁ, সান্দহ খাওঁ, পিঠা খাওঁ, আমাৰ একো প্ৰব্লেম নকৰে। কিন্তু চাওমিন, ৰোল, ম'ম' আমাৰ খাদ্য নহয়। আমাৰ ৱেডাৰত আমাক শ্বুট নকৰে, আমাৰ শৰীৰে আমাক শ্বুট নকৰে। আমাৰ পূৰ্বপুৰুষে সেই ধৰণৰ খানা খাই অহা নাই। মোৰ দেউতাই কোনো ম'ম'ই চিনি নাপাইছিল, মোৰ মায়ে ম'ম' চিনি নাপায়। মই মাক ৰোল বুলি ক'লে এইটো কি কণীত লিপেটি, এইটো ৰুটি আৰু কণী খালে কিনো হয় এনেকৈ, এইটোত আকৌ মেৰিয়াই দিলেই খাব লাগে, তাতে এগাল চচ দি পেলাই। আমাৰ খাদ্য নহয় এইবিলাক। সেই খাদ্য চব আমি এভইড কৰিব লাগিব। ক'ল্ড ড্ৰিংকছ এভইড কৰিব লাগিব। ক'ল্ড ড্ৰিংকছ আৰু চিপছ ওৱান কাইণ্ড অফ এ পয়জন হয়। আমাৰ বডিত খতম কৰি দিয়ে, আমাৰ হাড়ৰ ডেনচিটি খতম কৰি দিয়ে। আমি সেই চব বস্তুৰ পৰা আমি বাচি থাকিব লাগিব। খেলুৱৈ হ'ব হ'লে এইচব বস্তু লাগে। খেলুৱৈ ডিচিপ্লিন হ'ব লাগিব, ডেডিকেশ্যন হ'ব লাগিব। আৰু এটা কথা সদায় মনত ৰাখিব, যাৰ ওচৰত ডিচিপ্লিন আছে সি বহুত ডেডিকেটেড। যি ডিচিপ্লিন নাই সি কেতিয়াও ডেডিকেটেড হ'ব নোৱাৰে। ডেডিকেটেড হ'ব হ'লে ডিচিপ্লিন হ'ব লাগিব। আৰু যাৰ ওচৰত ডিচিপ্লিন আছে সি ডেডিকেশ্যন এটা থাকিবই। উইদাউট ডিচিপ্লিন ডেডিকেশ্যন কৰা, আৰু যেতিয়া ডেডিকেশ্যন হ'ব সি ডিটাৰমাইণ্ড হ'ব যে মই এইটো কৰিম আৰু কৰি ল'ম। হ'ব মোৰ অপশ্যন, মানুহৰ বাচিবৰ কাৰণে অপশ্যন বহুত থাকে। মানুহে পৰীক্ষা বেয়া হ'লে কয় ছাৰে ভালকৈ নপঢ়ালে, গা বেয়া হ'ল, পঢ়িব নোৱাৰিলোঁ। মানুহ বাচিবলৈ বহুত ৰাস্তা আছে। এজন খেলুৱৈ খেলিব গৈ
তাত যদি সফল নহয় তাত ক'বলৈ বহুত কথা থাকে পাৰে, কিন্তু যদি সেই খেলুৱৈজনে বা সেই ছাত্ৰজনে পঢ়াৰ ক্ষেত্ৰতো যে নহয় মোৰ পৰা নাই হোৱা, মই এইটো কৰিব লাগিব, মই 2 ঘণ্টাত পঢ়ি নহয় 6 ঘণ্টা কৰিব, নহয় মই আইতাটো হেল্প ল'ব লাগিব, মইতো এনেকৈ কৰিলে হ'ব, তেখেত সফল হ'ব। খেলুৱৈ জীৱনতো একেই কথা, যদি যে মই এই বছৰ নোৱাৰিলোঁ, কিয় নোৱাৰিলোঁ, ক'ত লেক্স থাকি গ'ল, ক'ত মই ষ্ট্ৰেংথত আছোঁ কম, না মোৰ স্পীডত মোৰ কম হৈছে, না মোৰ এজিলিটিত কম হৈছে, যিসব আমাৰ মটৰ এবিলিটি, আমাৰ স্পৰ্টছত 5টা মটৰ এবিলিটি, এই মটৰ এবিলিটি কোনটো মটৰ এবিলিটিত কম আছে, যদি ফ'কাছ কৰে ৰিজাল্ট পাবই। আমাৰ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীৰ ওচৰত মোৰ এটাই কথা, মোবাইলৰ পৰা অলপ আৰ্টিফিচিয়েল এটা জীৱন গঢ়ি লৈছে, মোবাইলটোৰ ভিতৰত সোমাই আছে, মোবাইলটো অকল সোমাই পেলাই মোবাইলটোতে থাকি জীৱনটো শেষ কৰিলে নহ'ব। পৃথিৱীখন বৰ বহল হয়, আৰ্টিফিচিয়েলটো লৈ পেলাই তুমি এটা ৰুমৰ ভিতৰত নিজৰ জীৱনটো বন্ধ কৰি দিলে পৃথিৱী চাবলৈ থাকি যায়। ভগৱানে দিয়া জীৱনটোত চাবলগীয়া বস্তু বহুত আছে, পৃথিৱীখনত বহুত বস্তু আছে চাবলগীয়া, মোবাইলটোত নহয়। খেলৰ পৰা লৈ পঢ়া শুনাৰ পৰা লৈ নিজৰ চব, মানুহে ফুৰিও ভাল পায়, পাহাৰ পৰ্বতো চাব লাগে। মই মোবাইলত পাহাৰ পৰ্বতটো চোৱাতকৈ মই নিজে গৈ পেলাই চাই এডভেঞ্চাৰ হ'ব নহয় অলপ, তাৰ যিটো উপভোগ মোবাইলত সেইটো উপভোগ নাই। মোবাইলটো চাই ৰুমৰ ভিতৰত থাকি গৈ পেলাই নিজক আমি কোঙা কৰি গৈ আছোঁ। আমি পেৰেণ্টছৰ এটা একদম বিৰাট ডাঙৰ ডিউটি হ'ল এই মোবাইলৰ পৰা ল'ৰা ছোৱালীক ওলোৱাবলৈ, তেতিয়াই খেললৈ আহিব, বেলেগ জেগালৈ পঢ়াটো যাব, খেললৈ যাব। এজন শুনক, মই ভাবোঁ খেল কিয় খেলিব লাগে, শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। এজন সুস্থ সবল মানুহে এজন ভাল নাগৰিক হ'ব পাৰিব। এজন ভাল খেলুৱৈয়ে সুস্থ সবল হৈ থকা আটাইতকৈ উজু উপায়, উইদাউট মেডিচিন, একো নকৰাকৈ মই মানি লৈছোঁ তেখেত ভাল খেলুৱৈ হ'ব নোৱাৰিলে, যদি সুস্থ সবল হৈ থাকে, যদি আৰ্থিকভাৱে সুস্থ সবল হৈ থকাৰ পিছত পঢ়ি শুনি আৰ্থিকভাৱে সবল হ'ব পাৰে বা ব্যৱসায় হৈ আৰ্থিক সবল হ'ব পাৰে, তেখেতে আহিবলগীয়া প্ৰজন্মক তেখেতে সহায় কৰিব পাৰিব। যদি আৰ্থিকভাৱে তেখেত সবল হ'ল কিন্তু অসুখীয়া, শাৰীৰিকভাৱে সুস্থ নহয়, তেখেত নিজকে চাব লাগিব, বেলেগক একো কৰি দিব নোৱাৰে। সেইটো কাৰণে খেল বহুত প্ৰয়োজন, খেলা ধূলাটো বহুত প্ৰয়োজন। খেলা ধূলা খেলি পেলাই যে অকল নেশ্যনেল চেম্পিয়ন হ'ব এইটো কথাও নহয়, খেলা ধূলা কৰি অকণমান শাৰীৰিক অৱস্থাটো নিজৰ কৰিব লাগিব। এতিয়া মই এইটোৰ চেগতে আৰু এটা কথা সুধোঁ, এতিয়া আপোনাৰ একাডেমীৰ আপুনি নিশ্চয় এটা মাচুল ল'বলগীয়া হয়, কাৰণ যিহেতু আপুনি কোনো বেলেগ অনুদান নোপোৱাকৈ চলাই আছে। আপোনাৰ মাচুল কেনেধৰণে আপুনি সংগ্ৰহ কৰে পৰীক্ষাৰ্থীৰ পৰা? আমি মাচুল লওঁ, কিন্তু আমাৰ এনেকুৱা হয়, যিহেতু বক্সিংটো লৱাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা আহে, আমাৰ ওচৰত থকা ষ্টুডেণ্ট আজিৰ ডেটত যি মোৰ 60-70জন ষ্টুডেণ্ট আছে, তাৰে আমাৰ 60% ষ্টুডেণ্টৰে আৰ্থিকভাৱে সবল নহয়। আমি তেখেতলোকৰ পৰা সেইটো কাৰণে আমি মাচুল নলওঁ, আমাক 40% দিয়ে। আৰু মই অলপ দেৰি আগতো কৈ গৈছোঁ যে খুব লাকি ক'ৰবাত, সেই অভিভাৱকখিনি খুব অমীয়ক আৰু খুব সহায় হাত আগবঢ়ায়। বাকী যিখিনি ল'ৰা ছোৱালীয়ে ফিজ দিব নোৱাৰে, খেলিবলৈ যাবলৈ যি আৰ্থিক লাগে, অৰ্থ লাগে, তেখেতলোকে যোগাৰ কৰি দিয়ে, ভাইদাই যোগাৰ কৰি দিয়ে, নিৰঞ্জনদাই যোগাৰ কৰি দিয়ে। আটাইতকৈ ডাঙৰ কথা জ্ঞান, মই ক'লোঁ যে জ্ঞান প্ৰকাশ শৰ্মা ডাঙৰীয়াৰ মানে এই অৰ্গেনাইজেশ্যনটো চলি থকাৰ পিছত বিৰাট ডাঙৰ অৱদান যে মই কৈ থাকোঁ বাৰে বাৰে বা কৈ আছোঁ অথনিৰ পৰা, তেখেতে মোক বুজায় কেনেকৈ তই এইটোক মেনেজ কৰিবি। অকল তোক এজন মানুহ, এদিন মই ভাইদাৰ ওচৰত যাম, কিমান পাৰে যাম, বা তেখেতে সদায় কিয় দি থাকিব, তো এই ভাইদাই কেনেকৈ দি থাকিব সদায়, বা মই কাৰোবাক বা ভাস্কৰ দাই মোক কেনেকৈ সদায় দি থাকিব, তো নোৱাৰিম। বা মই পেৰেণ্টছৰ পৰা লোৱা পইচাটো কেনেকৈ ছেভ কৰিম, কাৰণ আমি যিহেতু আমাৰ একাডেমিটোৰ কাৰণে লাইট লাগে, পানী লাগে, পানীৰ কাৰণে মেচিন চলে, আমাৰ ইলেক্ট্ৰিচিটি বিল পে' কৰিব লাগে, বাথৰুম আছে, আমাৰ বাথৰুম চাফা কৰিব লাগে, সৰু সুৰা বস্তু আমাৰ ডেমেজ হয় বনাব লাগে, বস্তু বেয়া হয় আমি আকৌ আনিব লাগে। আমি লিমিটেড পইচা এটা আমি মানে ফিজ হিচাপে পাওঁ, সেইটো কেনেকৈ মই চলাম, চেনেলাইজ কেনেকৈ কৰিম, সেই গোটেই বস্তুটোত আমাৰ একচুৱেলি জ্ঞান প্ৰকাশ শৰ্মা আৰু ভাস্কৰ শইকীয়াই আমাক চেনেলাইজ কৰি দিয়ে যে তুমি বস্তুটোক এনেকৈ ছেভ কৰা, এইকেইজন অভিভাৱকৰ এই পইচাটো তুমি এনেকৈ থোৱা, এইখিনি তুমি খৰচাটো কেনেকৈ কৰিব আছে কৰা, আৰু তাৰপিছত ভাইদাই কৰে। মানে এই বস্তুটোৱে মানে বহুত কষ্ট, মানে এইটো মানে কেনেকৈ আৰ্থিকভাৱে মানে এতিয়া আহিবলগীয়া দিনত আমি মই বুলি সোমবাৰে গৈ আছোঁ নগাঁও, মোৰ ডিব্ৰুগড়ৰ পৰা 9জন প্লেয়াৰ যাব। তাৰে ভিতৰত মই সংখ্যা নকওঁ বা নাম নকওঁ প্লেয়াৰৰ, আৰ্থিকভাৱে দুৰ্বল আমাৰ প্লেয়াৰ আছে, কেনেকৈ নিম, কি কৰিম, সেইটো এটা মানে চিন্তাৰ কথা। আমি এই চব বস্তু আমি মেনেজ কৰোঁ। বছৰত আমি 4খন টুৰ্ণামেণ্ট হয়, সেই 4খন টুৰ্ণামেণ্ট আকৌ তাৰপিছত নেশ্যনেল ট্ৰায়েল দিবলৈ যাবলগীয়া হয়,
যোন কোৱালিফাই কৰে গ'ল্ড চিলভাৰ আৰু ব্ৰঞ্জে কোৱালিফাই কৰে সেই প্লেয়াৰক আমি কোৱালিফাই যেতিয়া হয় তেখেতলোকক আমি গুৱাহাটীলৈ পঠিয়াবলগীয়া হয় সেইটো নিজাববীয়া খৰচ সেই প্লেয়াৰজন আমি কোৱালিফিকেশ্যন টুৰ্ণামেণ্ট খেলিবলৈ পঠিয়াবলগীয়া হয় চিলেকশ্যন কৰিবলৈ হয় এনেকুৱা বহুত খৰচা থাকে অনুষংগিক বহুত খৰচা থাকে কেতিয়াবা ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হয় খেলি থকা অৱস্থাত তাৰ মেডিকেল থাকে ইনিচিয়েল মেডিকেল থাকে যিখিনি আৰ্থিকভাৱে দুৰ্বল তেখেতলোক আমাৰ এজন প্ৰশিক্ষয়িত্ৰী এবাৰ দুখো পাইছে অলপ চিৰিয়াছলি দুখ পাইছে তেখেতৰ কাৰণে তেখেতৰ সেই ক্ষেত্ৰটোত আমি লক্ষ্যকৰ ডাঙৰীয়াৰ নাম ল'ব লাগিব তেখেতে এইটো বস্তু আমাক ব্যৱস্থা কৰি দিছিল অসম অলিম্পিক সন্থাৰ সম্পাদক তেখেতে সেই বস্তুটো ব্যৱস্থা কৰি দিছিলে GNCত নিৰঞ্জন দাই কৈ দিছিলে নিৰঞ্জন দা তেতিয়া অসম অলিম্পিক এছ'চিয়েশ্যনৰ হেৰি সহকাৰী সাধাৰণ সম্পাদক আছিলে আৰু এতিয়া বৰ্তমান তেখেত দ্বিতীয় সম্পাদক তেতিয়া সেই ব্যৱস্থাটো কৰি দিছিলে মানে কৈছো ন চৰকাৰে কৰো বুলি ক'লে কৰিব পৰা ব্যৱস্থা আছে কিন্তু তেখেতৰ কৃপা দৃষ্টিটো কৰিব লাগিব নকৰিলে উপায় নাই তো সেনেকে মানে এই আমাৰ এনেকুৱা ফাণ্ডবিলাক চলাবৰ কাৰণে বহুত কষ্ট হয় আৰু আমাৰ ফাণ্ডে নাই ফাণ্ড আমি একদম জিৰ' আমাৰ ওচৰত সদায় কোনোদিনে জমা পইচা একোৱে নাথাকে মই একদম সৰুকে কৈছো যে মোক ভাস্কৰ দা আৰু জ্ঞান প্ৰকাশ দা ইভেন ভাইদাই মোক কয় যে যিকেইজন পেৰেণ্টছে তোক ফিজ দিয়ে যদি তোক লাগিছে যে তোৰ খৰচাটো তোৰ বাথৰুম চাফা কৰিবলৈ যিজন মানুহ আহিছে তাক পইচাটো দিয়াৰ পিছত যিটো পইচা ৰাহি হৈছে বা ভাড়া আমি যিটো ভাড়া দিব লাগে ৰেণ্ট দিব লাগে ৰেণ্টটোৰ পিছত যিটো পইচা ৰাহি হৈছে বা লাইটৰ যি পইচা তোৰ এটা পইচা ৰাহি হ'ল অকণমান পইচা ৰাহি হৈছে সেই ফিজটো সেই পেৰেণ্টজনৰ পৰা নল'বি জমা থবি এই খেলৰ সময়ত যে যিমান পইচাটো জমা থাকিলে তেখেতলোকৰ পৰা লৈ পেলাই টিমটো চলাব লাগিব মানে এইটো অৱস্থাত আমি বক্সিং কৰাই আছো কৰি আছে যথেষ্ট আপোনাৰ এইখিনি আপুনি লাগি থকাৰ কাৰণে আজি যথেষ্টখিনি আমি দেখা পাইছোঁ খেলুৱৈ সৃষ্টি হৈছে আৰু প্লাছ এটা ডিচিপ্লিন মেইনটেইন কৰি আপুনি ডিব্ৰুগড় বক্সিং একাডেমীখন চলাই আছে এই ক্ষেত্ৰত আপোনাক বহুত ধন্যবাদো দিছোঁ আৰু আপোনাৰ একাডেমীৰ ফালৰ পৰা আমাৰ ডিব্ৰুগড়ে যাতে আৰু বা অসমে আৰু বহু প্লেয়াৰ আমি পাব পাৰোঁ বহু খেলুৱৈ যাতে আপোনাৰ ইয়াৰ পৰা আমি গম পাওঁ যে বাহিৰত গৈ খেলক আগবাঢ়ক এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা যি কৰণীয় থাকে আমি মোৰ চেনেলৰ যোগেদি ৰাইজলৈও মই আহ্বান জনাম চৰকাৰলৈও আহ্বান জনাম পৰ্যাপ্ত অনুযায়ী আপোনালোকে যদি পাৰে ডিব্ৰুগড় বক্সিং একাডেমীখনলৈ এবাৰ আহিব আৰু যিসকল ইচ্ছুক খেলুৱৈ বা খেলিম বুলি ভাবি আছে তেওঁলোকে ডিব্ৰুগড় জালানগৰ আউটডোৰ ষ্টেডিয়াম তাতেই আমাৰ ডিব্ৰুগড় বক্সিং একাডেমীখন আছে আৰু এনামুল ছাৰক আপোনালোকে সকলোৱে দেখা পালে তেওঁৰ বক্তব্যখিনিও শুনিলে কেনেধৰণে তেওঁ কি ছেক্ৰিফাইচ কৰি তেওঁ এই যাত্ৰা এই পৰ্যায়লৈকে লৈ আহিছে খেলুৱৈ জীৱনৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষক হোৱালৈকে লগতে এটা প্ৰতিষ্ঠান গঢ় দিয়া ইমান সহজ নাছিল এতিয়াও তেওঁ লাগি আছে তো সেইবাবে আমি যিমান পাৰোঁ তেওঁলোকক সহায় সহযোগিতা আগবঢ়াবলৈ পৰ্যাপ্ত অনুযায়ী চেষ্টা কৰিলে ভাল হ'ব বুলি মই ভাবোঁ ইয়াৰ পৰা যাতে আমাৰ আৰু লাভলীনাৰ দৰে খেলুৱৈ শিৱ থাপাৰ দৰে খেলুৱৈ চাণক্য গগৈ তেওঁৰ দৰে খেলুৱৈ আৰু ইভেন ইনামুল দাৰ পুত্ৰ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পদক ল'বলৈ সক্ষম হৈ এতিয়া ভাৰতীয় সেনা বাহিনীত চাকৰি সূত্ৰে আছে কিমান গৌৰৱৰ কথা আৰু যাতে আমাৰ এই একাডেমীৰ পৰা এনেধৰণৰ খেলুৱৈ সৃষ্টি হ'ব পাৰে আশা কৰিম আৰু সৃষ্টি হওক খেলুৱৈ ভৱিষ্যতৰ দিনলৈ ডিব্ৰুগড় অসমৰ নাম ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হওক তাৰ কামনা কৰিছোঁ আৰু লগতে ইনামুল দা আপোনাক বহু ধন্যবাদ আপোনাৰ ব্যস্ততাৰ সময় পৰা আহি আমাক অকণমান সময় দিয়াৰ বাবে আপোনাৰ লগত কথাখিনি পাতিও ভাল লাগিল বহু কথা নজনা কথা গম পালোঁ ৰাইজকো জনাবলৈ চেষ্টা কৰিলোঁ
ধন্যবাদ। আকৌ এবাৰ তোমালোকক দিছোঁ। ৰাইজলৈও মোৰ এটা অনুৰোধ থাকিলে, আহিব আমাৰ বক্সিঙত কেনেকৈ চলিছে, আপোনালোকৰ সহায় সহযোগিতা আৰু আপোনালোকৰ আটাইতকৈ ডাঙৰ হ'ল আশীৰ্বাদ লাগে আমাক। আমি ইয়াৰ পৰা বিচাৰোঁ যে আমি এছিয়ান গেমছ, কমনৱেলথ গেমছ, অলিম্পিক লেভেলত আমি যাতে বক্সাৰ বনাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব আৰু মোৰ যিমানখিনি চেষ্টা আছে মই মৰা আগমুহূৰ্তলৈকে চেষ্টা কৰি যাম। মোৰ এটা সপোন আছে ডিব্ৰুগড়ৰ পৰা বক্সাৰ এটা সৃষ্টি কৰাৰ। সেই চেষ্টাত মই কোনোদিন ত্ৰুটি নকৰোঁ। মই চেষ্টা কৰি গৈ থাকিম আৰু আপোনালোকৰ সহায় সহযোগ আৰু আটাইতকৈ ডাঙৰ কথাটো আশীৰ্বাদ। আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব আৰু আপোনালোকে আমাক কৰি থাকিব, আমি কৰি গৈ থাকিম কাম। আৰু মোক মতাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ। আৰু আগৰ দিনত আমি ভাবোঁ আপোনালোকক সগৌৰৱে মাতিব পাৰিম আমাৰ একাডেমিলৈ যে আমি চাওক আমি এইটো লেভেলত আৰু বক্সাৰ উলিয়াইছোঁ আৰু আকৌ আপোনালোকে আমাক সহায় সহযোগিতা কৰিব বা আমাক নিশ্চয় লগ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। নিশ্চয় বন্ধুসকল, নিশ্চয় আজি আমাৰ অনুষ্ঠানটি চাই আপোনালোকে ভাল পালে। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ' চাই মেলি শ্বেয়াৰ কৰে, লাইক কৰে, কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু লগতে আমাৰ চেনেল দ্য সুনীল বৰা শ্ব' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ। নমস্কাৰ।